এটা কনষ্টিটিউচনেল বডিৰ কাম কাজত যেতিয়া এক্সিকিউটিভে চৰকাৰে তেওঁলোকক হস্তক্ষেপ কৰা দেখা যায় তেতিয়া ৰাইজ চিন্তিত হোৱাটো স্বাভাৱিক। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ মুৰব্বী হয়, তেওঁ চিফ মিনিষ্টাৰ হয়, তেওঁ কাৰ নাম সোমাব কাৰ নাম কাটিব তেওঁৰতো ডিপাৰ্টমেণ্ট নহয় ইলেকশ্যন কমিশ্যন। বহু জেগাত BLOবোৰে ৰিভল্ভ কৰিছে যে এইখিনি মানুহ আমি চিনি পাওঁ, এইখিনি মানুহৰ নাম আমি কৰ্তন কৰিব নোৱাৰিম। কোনোবা এনেধৰণৰ এই ষড়যন্ত্ৰত লিপ্ত থকা লোক আছে যোনে মোৰ মোবাইল নাম্বাৰটো জানে, মোৰ নাম্বাৰ জৰিয়তে মোৰ ভোটাৰ লিষ্টৰ এপিক নাম্বাৰ দি আৰু এখন ফিল আপ কৰি ৰাখি দিছে যেনে এটা বেমেজালি হ'ব। নিৰক্ষৰ মানুহে বা পিছপৰা যিসকল লোক আছে তেওঁলোকৰ ক্ষেত্ৰত যদি এনেধৰণৰ বিসংগতি হৈছে তেওঁলোকেতো আঙুলিয়াবলৈ তেওঁলোকৰ কোনো উপায়ে নাই। যেতিয়া পুলিচে বিদেশী বুলি ধৰিব যায় তেতিয়াহে বহুতে অনুভৱ কৰে মই যে এইখন দেশত আজি 5-6-7 বছৰ আগৰ পৰা এটা প্ৰক্ৰিয়া চলি আছে মোৰ নাগৰিকত্ব লৈ তেওঁলোকে অনুভৱে কৰা নাই। যেতিয়া গৈ পুলিচে ধৰে তেতিয়াহে অনুভৱ কৰে যে মই বিদেশীও হৈ গ'লোঁ অলৰেডি, এতিয়া মোক পুলিচে ধৰিব আহিছে। আজি মই কিবা এটা কামত ঘৰৰ পৰা ওলাই কাৰণে বজাৰলৈ আহিছোঁ, মোক গৈ তাত ঘৰত বিচাৰি পোৱা নাই কাৰণে মই কেৰেলাত শ্বিফ্ট হৈ গৈছোঁ বুলি মোক পাৰ্মানেণ্টলি শ্বিফ্টেড দেখাই দিয়ে। এই উচ্ছেদসমূহ আচলতে আমাৰ ৰাজ্যখনক জনগাঁথনিৰ পৰিৱৰ্তনটোৰ পৰা ৰক্ষা কৰিবৰ বাবেহে উচ্ছেদ কৰা হৈছে। সংখ্যালঘু ৰাইজৰ মাজত এই জনসংখ্যা নিয়ন্ত্ৰণ নীতি খুব অভাৱ। উচ্ছেদ হোৱা, ভোট কমোৱা, এচাৰ হোৱা এই গোটেইখিনিৰ মাজত এটা ইণ্টাৰনেল ৰিলেশ্যন। আলি কুলি বঙালী, নাক চেপেটা নেপালী, ক'ৰ পৰা আহিলি। এতিয়া কথা হ'ল অকল আলিকে কিয় ধৰি ৰখা হৈছে এতিয়া, বাকীবোৰৰ কি হ'ল? আজি তেজপুৰ ভোলা কেইটা আছে, তাত ক'ৰ পৰা কোন ফালৰ পৰা মানুহ আহি তাত বহিল, তাত কোনে মাত নামাতে কিয়? আজি কাৰ্বি আংলঙৰ কথা কিয় আমি নাপাতোঁ? আমি ডিমা হাছাৰ কথা কিয় নাপাতোঁ? সেইবোৰতো 6 শিডিউল লেণ্ড হয়। বসুন্ধৰা 1, 2, 3 যে লক্ষ লক্ষ মানুহক মাটিৰ পট্টা দিলে, মাটিৰ পট্টা নোপোৱাৰ আগত তেওঁলোকে কি মাটিত বহি আছে? এনেকুৱা এটা পৰিৱেশটো আমি দেখিছোঁ, এই কাৰ্বি গো বেক বুলি কোৱা এটা পৰিৱেশ। আমছুৱে সংখ্যালঘু ৰাইজৰ যিখন যুঁজ বা সংখ্যালঘু ৰাইজৰ বাবে যিখিনি কৰিব লাগে, সংখ্যালঘু ৰাইজৰ বিশ্বাসযোগ্যতা যিখিনি থাকিব লাগে আমছুৰ প্ৰতি সেইখিনি হেৰুৱাইছে বুলি এটা অভিযোগ। 22 জানুৱাৰীৰ পাছতে সমগ্ৰ অসমত ইয়াৰ কিন্তু প্ৰতিক্ৰিয়া হ'ব। আৰু কোনোবা যদি BLO যদি এনেধৰণৰ হেঁচাত থকা মানুহক মৃত্যু দেখায়, থকা মানুহক অনুপস্থিত দেখায়, শ্বিফ্টেড দেখায়, তেতিয়াহ'লে এই BLO সকলৰ বিৰুদ্ধেও কিন্তু আমি আইনিক যিখিনি ব্যৱস্থা ল'ব লাগে আমি ব্যৱস্থা ল'ম। কাৰণ মই জীয়াই থকা অৱস্থাত যদি মোক মৃত্যু দেখায়। নমস্কাৰ, অপেন মাইকৰ আন এটা খণ্ডলৈ আপোনাক স্বাগতম জনাইছোঁ। মই সংগীতা দেৱী দত্ত। আজি মোৰ সৈতে আছে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ সভাপতি ইমতিয়াজ হুছেইন। নতুনকৈ তেওঁ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছে, গতিকে তেওঁৰ লগত কথা পাতিছোঁ। সংগঠনটো সংখ্যালঘু ছাত্ৰ ইউনিয়ন, এই সংগঠনটোক তেওঁ কেনেধৰণে আগবঢ়াই নিবলৈ বিচাৰিছে, তেওঁৰ ৰোডমেপ কি, তেওঁৰ কেনেধৰণৰ প্লেন লৈ পেলাই আগবাঢ়িছে বা আগবাঢ়িব বিচাৰিছে। আৰু এই সংগঠনটোৰ বিৰুদ্ধে যথেষ্ট অভিযোগ থাকে, বিভিন্ন সময়ত সংখ্যালঘু ৰাইজৰ বিভিন্ন অভিযোগ থাকে বা সামগ্ৰিকভাৱে ৰাইজৰ ছাত্ৰ সংগঠন হিচাপে তেওঁলোকৰ বিৰুদ্ধে কিছু অভিযোগ থাকে, সেই বিষয়ে কথা পাতিছোঁ। লগতে বৰ্তমান ৰাজ্যত যি ৰাজনৈতিক ক্ষেত্ৰখনতেই হওক বা সমাজ জীৱনত কিছু ভোটাৰ তালিকা সংশোধনী, বিশেষ সংশোধনীক লৈ যি বিতৰ্কিত কিছু কথা বতৰা চলি আছে, বিসংগতি চলি আছে, এইসমূহৰ বিষয়ে কথা পাতিছোঁ। ৰাজ্যত চলি থকা বেদখলৰ বিষয়ে তেওঁ কথা কৈছে। গতিকে সামগ্ৰিকভাৱে তেওঁ আমি খুব সুন্দৰ এটা বাৰ্তালাপ আপোনালোকলৈ আগবঢ়াবলৈ বিচাৰিছোঁ। নতুনকৈ তেওঁ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি তেওঁ সংগঠনটোক কেনেধৰণে আগবঢ়াই নিবলৈ বিচাৰিছে তেওঁ এই বিষয়ে কৈছে। অনুষ্ঠানটো শেষলৈকে চাব, আপোনালোকে ভাল পাব বুলি আশা কৰিছোঁ। ইমতিয়াজ, মোৰ পডকাষ্টলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আৰু প্ৰথমতে যিহেতু নতুন বছৰত এটা নতুন দায়িত্ব, আমছুৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিছে, তাৰ বাবে অভিনন্দন জ্ঞাপন কৰিছোঁ। ধন্যবাদ, বহুত ধন্যবাদ। আৰু ময়ো প্ৰথমবাৰৰ বাবে আপোনাৰ এই পডকাষ্টত আহি খুবেই আনন্দিত হৈছোঁ আৰু আশা কৰিছোঁ যে আপোনাৰ এই যোনটো নতুন যাত্ৰা, এই যাত্ৰাত আপুনি অগ্ৰগতি লাভ কৰক, সাফল্যমণ্ডিত হওক। হয়, ধন্যবাদ। 2005 চনত বোধ হয় আমছুৰ সৈতে সংযুক্ত হৈছে, নহয় জানো? হয়। 2005 চনত তেতিয়া সেই পৰ্যায়ত আমছুত যোগদান কৰাৰ পিছত আজিলৈকে এই পৰিক্ৰমাটো অকণমান জানিব। চাওক, তেতিয়া সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছু বুলি বা তাৰ একজেক্ট গ'ল প্ৰিন্সিপাল কি আছিল সেইখিনি আমি জনা নাছিলোঁ। প্ৰায়ভাগ সেইখিনি সময়ত যোনখিনি ল'ৰা আমি জড়িত হৈছিলোঁ, বা বিশেষকৈ মই নিজৰ কথা ক'ব গ'লে, কিন্তু আমি গোটেইখিনি ল'ৰাই একত্ৰিত হৈ যেতিয়া এটা চিন্তা কৰিছিলোঁ যে তেজপুৰত এটা সুকীয়া হিচাপে মঞ্চ এটা লাগে, য'ৰ পৰা আমাৰ কিছুমান সুকীয়া সমস্যাসমূহ আমি যেনে উপস্থাপন কৰিব পাৰোঁ। আৰু তেতিয়া মই চাগে জনাও নাছিলোঁ জিলা সভাপতি কোন,
কেন্দ্ৰীয় সমিতিৰ সভাপতি কোন মই সেইটোতো দূৰৰে কথা, কিন্তু আমি নিজাভৱীয়াকৈ আঞ্চলিক পৰ্যায়ত বা প্ৰথম অৱস্থাত শাখা পৰ্যায়ত আৰম্ভণি কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই কিছুমান সমাজৰ উন্নতিৰ হকে ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰ মানে জীৱনত যেনে তেওঁলোকে কিছু মানে ভাল কাম কৰিবলৈ পাৰে তেওঁলোকৰ বাবে কিছুমান যেনে নতুন নতুন চিন্তাধাৰা লৈ আনিবলৈ আমি চেষ্টা এটা চলাইছিলোঁ। তেতিয়া ক'ব গ'লে সঁচা অৰ্থত যদিও মই ক'ব নালাগে তেতিয়া পূৰ্ণাংগ এটা ছাত্ৰ সংগঠনৰ এটা ছিষ্টেমৰ মাজত আমি সোমাই যোৱা নাছিলোঁ। নিজৰ অঞ্চলত এটা ক্লাব চলোৱাৰ নিচিনা আমি চলাই আছিলোঁ, আৰম্ভণি কৰিছিলোঁ। তাৰ পিছৰ পৰ্যায়ত সেই শাখা সমিতিৰ পৰা আমি আঞ্চলিক কমিটিলৈ গ'লোঁ। আঞ্চলিক কমিটিৰ সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্ব পালোঁ, সাধাৰণ সম্পাদকৰ দায়িত্ব পালোঁ। তাৰ পিছৰ পৰ্যায়ত তাৰ পৰা গৈ জিলাৰ সমিতিৰ সম্পাদকৰ দায়িত্বও পাইছিলোঁ কেইদিনমানৰ কাৰণে। আৰু এটা এনেকুৱা ধৰণৰ সময় আহিল য'ত এটা লিডাৰশ্বিপৰ ভেকাম সৃষ্টি হৈ গ'ল জিলা সমিতিত আৰু শোণিতপুৰ জিলাৰ এটা লিডাৰশ্বিপৰ ভেকাম ক্ৰিয়েট হৈ গৈছিল প্ৰায় 2010 চনৰ আৰম্ভণিৰ পৰা মাজৰ ভাগলৈকে। আৰু 2010 চনৰ জুন মাহত এখন সাধাৰণ সভা অনুষ্ঠিত হৈছিল আৰু সেই সাধাৰণ সভাত গোটেই শোণিতপুৰ জিলাৰ যিমানখিনি ডেলিগেটছ আছিল চবেই ভাবিছিল যে নতুন যি আৰম্ভণি আকৌ হ'ব, এটা নিউ ফেচ দৰকাৰ হৈছিল। আৰু যদিও মই 5 বছৰ সময় খুবেই কম সময় জিলা সভাপতিৰ দৰে এটা পদৰ বাবে এটা খুবেই সৰু সময় হৈ যায়, কম সময় হৈ যায়, কিন্তু তথাপিতো চাৰিওফালৰ পৰা ডেলিগেটছবোৰে ভাবিলে যে সেইখিনি সময়ত মই চাগে উপযুক্ত আছিলোঁ আৰু মোক 2010 চনত মোক শোণিতপুৰ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ সভাপতিত্বৰ দায়িত্ব দিছিল। তাৰ পাছত 2013 চনৰ কেন্দ্ৰীয় সমিতিৰ কেন্দ্ৰীয় অধিৱেশনত মোক সহকাৰী সাধাৰণ সম্পাদকৰ দায়িত্ব দিলে আৰু সেই দায়িত্বটো মই 2016 চনৰ জাগিৰোড সাধাৰণ সভাত আকৌ মই পাইছিলোঁ। এইবাৰ পূৰ্ণাংগ অধিৱেশন হোৱা নাছিল। 2018 চনৰ দৰং অধিৱেশনত মোক সাধাৰণ সম্পাদকৰ দায়িত্ব দিলে। 2021 চনৰ বঙাইগাঁও অধিৱেশনত আকৌ মোক সাধাৰণ সম্পাদকৰ দায়িত্ব দিলে। দুবাৰ হোৱাৰ পাছত 2024 চনৰ তেজপুৰ অধিৱেশনত মই সভাপতি হ'ম বুলি চাৰিওফালে এটা কথা ওলাইছিল, কিন্তু মোক কাৰ্যকৰী সভাপতি হৈ থাকিব লগাত পৰিল। আৰু এবছৰ পাছতে এখন সাধাৰণ সভা অনুষ্ঠিত হ'ল যোৱা 30 ডিচেম্বৰত যোগীঘোপাত, আৰু তাত মোক পূৰ্ণাংগভাৱে মোক সভাপতিৰ দায়িত্ব প্ৰদান কৰিছে। আৰু দায়িত্ব লোৱাৰ পাছতেই মানে মই কৈছোঁ যে যেতিয়া নতুনকৈ ল'ৰা ছোৱালী বিয়া হোৱাৰ পাছত তেওঁলোকে চব কথা পাহৰি পৰিয়ালৰ ঘৰত গৈ ভাত খোৱা, চাহ চিনাকিত সময়খিনি অলপমান গুচি যায়, 1-1.5-2 মাহ। আৰু ময়ো ভাবিছিলোঁ কেইদিনমান মই চাগে গামোচা ল'বলৈ পাম নেকি সম্বৰ্ধনা অনুষ্ঠান, কিন্তু নহ'লগৈ। 2 দিনমান পাছৰ পৰাই দেখা পালোঁ অসমত যোনটো এক পৰিৱেশ সৃষ্টি হৈছে, চাৰিওফালৰ পৰা ফোন আহি আছে। এই পডকাষ্টটো আৰম্ভ হোৱাৰ আগমুহূৰ্তলৈকে মই কিছুমান মেছেজ পঢ়ি আছোঁ য'ত বহু লোক আতংকিত হৈছে, বিশেষকৈ অখিল গগৈ ডাঙৰীয়াই যোনখিনি কথা ক'লে। আৰু তাৰ পাছত গ্ৰাউণ্ড লেভেলতো দেখা পোৱা গ'ল যে বহু মানুহৰ নাম ইতিমধ্যে কৰ্তন হৈছে। অলপ আগতে আপোনাৰ ওচৰত জাষ্ট 5 মিনিটছমান আগত আপোনাৰ পডকাষ্ট ষ্টাৰ্ট হোৱাৰ আগতে মোক এজনে খবৰ দিলে যে কোনোবাই ফৰ্ম 8 ফিল আপ কৰাৰ পাছতো কোকৰাঝাৰ অঞ্চলত তেওঁৰ নামটো এবাৰ উঠিল, আকৌ এতিয়া ডিলিট হৈ গৈছে, তেনেধৰণৰ কথা। কোনোবাই আকৌ ফৰ্ম 7খন ডিলিশ্যনৰ ফৰ্মখন নিজাভৱীয়াকৈ BLO বা ছুপাৰভাইজাৰসকলে মানে ফিল আপ কৰি আছে। এনেধৰণৰ আইন বহিৰ্ভূতভাৱে বহু ধৰণৰ কাম চলি আছে যে চুমতো BLOসকলে নামবোৰ কৰ্তন কৰিবলৈ নোৱাৰে। কেতিয়া নোৱাৰে? যেতিয়া এনেই পাৰে জেনেৰেল এক্সাৰচাইজ হিচাপে, যেতিয়া ইলেকশ্যন 6 মান্থ ডিউ থাকে তেতিয়া কিন্তু উইদাউট হিয়াৰিং তেওঁলোকে ডিলিট কৰিবলৈ নোৱাৰে। আৰু বাল্ক হিচাপেতো অবজেকশ্যন ফাইল কৰিবই নোৱাৰে। এতিয়া দেখা গৈছে বৰক্ষেত্ৰী সমষ্টিত অকল 17,000 অবজেকশ্যন পৰিল। আৰু কোনে অবজেকশ্যন দিছে নামবিলাক চাওক, কেতিয়াও আমি তেনেধৰণৰ নাম শুনা নাই। আমি ৰাজদীপ নামটো শুনিছোঁ, কিন্তু ৰাজদীপৰ লগত বেগম নামটো শুনা নাই। কমপ্লেইনেণ্টজন ৰাজদীপ বেগম কেনেকৈ হ'ব? তো এনেধৰণৰ ইমান যে বিসংগতি আমি আৰম্ভণি কৰিছোৱে, আমাৰ এছআৰক লৈ আৰম্ভ হ'ল। আৰু যিহেতু আমাৰ এতিয়া সমাজ জীৱনে পুৰা আৰু ৰাজ্যৰ ৰাজনীতি একেবাৰে তোলপাৰ হৈ আছে, সমাজ জীৱন তোলপাৰ হৈ আছে এই বিষয়টোক লৈ বিশেষভাৱে। আৰু বিশেষকে সংখ্যালঘু ৰাইজৰ মাজত এটা আতংক শংকা সোমাইছে। আচলতে কি হৈ আছে, এছআৰক লৈ কি হৈ আছে? চাওক, শংকা হোৱাটো স্বাভাৱিক, কাৰণ সমগ্ৰ দেশতেই কিছুদিন আগৰ পৰাই ভোট চুৰি কথাটো উত্থাপন হৈছিল। বিহাৰ নিৰ্বাচনৰ সময়তো এনেধৰণৰ কথা আহিছিল যে বহু অচিনাকি মানুহৰ নাম ভোটাৰ লিষ্টত সোমাইছে, হাৰিয়ানাৰ ফালৰ পৰা বহু মানুহ আহি ভোটদান কৰি গুচি গৈছিল। তো স্বাভাৱিকতে এটা
পৰিৱেশ এটা সৃষ্টি হোৱাটো এটা মানে স্বাভাৱিক কথা আৰু যেতিয়া অসমত SIR কথাটো আহিছিল বহুৱে নাজানে চাগে আমি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ ফালৰ পৰা আমি ইলেকশ্যন কমিশ্যন ৰেজিষ্ট্ৰাৰ জেনেৰেলক সবকে এখন মেমৰেণ্ডাম দিছোঁ যে SIRক লৈ কাৰণে অসমৰ ৰাইজে আকৌ কাৰোবাক গৈ ফৰ্ম ফিল আপ কৰিব সেইটো অসমীয়া মানুহৰ ওপৰত এটা আকৌ নতুনকৈ এটা ঝামেলা দিয়া হ'ব কাৰণ অসমৰ ৰাইজে আজি 10 বছৰ আগত 2015ত NRCৰ নামত ফৰ্ম ফিল আপ কৰি ইটো সিটো কৰি কাৰণে অলৰেডি এটা ডাঙৰ SIRতকৈ ওপৰ পৰ্যায়ৰ এটা পৰিক্ৰমাৰ জৰিয়তে পাৰ হৈছে তেওঁলোক আকৌ SIR চাগে অসমত দৰকাৰ নাই SIR আমাৰ কথাখিনি তেওঁলোকে মানে কিছু গ্ৰহণযোগ্যতা আছে বুলি ভাবি ইলেকশ্যন কমিশ্যনে প্ৰেছ ৰিলিজ কৰি যে অসমত SIR নহ'ব কিন্তু তাৰ পিছৰ পৰ্যায়ত কি হ'ল নাজানো SIRটো নাই কিন্তু এটা ৰিভিজন হ'ব স্পেচিয়েল ৰিভিজন হ'ব আৰু স্পেচিয়েল ৰিভিজন এটা স্বাভাৱিক মানে এটা জেনেৰেল প্ৰচেছ হয় যোনটো সময়ে সময়ে হৈ থাকে ইলেকশ্যন কমিশ্যনৰ ভিতৰতে কিন্তু চাওক এনেধৰণৰ কথাবিলাক আগৰ পৰা শুনি থকা সেইখিনি কথাইতো অলপমান মানুহক চিন্তিত কৰে লগতে ইলেকশ্যন কমিশ্যন এটা সম্পূৰ্ণ এটা সংবিধানিক এটা সংস্থা এটা অনুষ্ঠান কিন্তু এটা কনষ্টিটিউচনেল বডিৰ কাম কাজত যেতিয়া এক্সিকিউটিভে চৰকাৰে তেওঁলোকক হস্তক্ষেপ কৰা দেখা যায় তেতিয়া ৰাইজ চিন্তিত হোৱাটো স্বাভাৱিক বিশ্বাসযোগ্যতা হেৰাইছে নেকি সেইটোৱে ক'ব বিচাৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ মুৰব্বী হয় তেওঁ চিফ মিনিষ্টাৰ হয় তেওঁ কাৰ নাম সোমাব কাৰ নাম কাটিব তেওঁৰতো ডিপাৰ্টমেণ্ট নহয় ইলেকশ্যন কমিশ্যনটো চ' সেইকাৰণে মানুহবিলাকৰ মনত এটা আশংকা এটা সৃষ্টি হৈছে শংকা এটা সৃষ্টি হৈছে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ বক্তব্যৰ জৰিয়তে এই BLO বা এই ইলেকশ্যন কমিশ্যন বা ডিষ্ট্ৰিক্ট ইলেকশ্যন অফিচাৰৰ অন্তৰ্গত যোনবোৰ বিষয়ে কাম কৰিছে তেওঁলোকক প্ৰভাৱিত কৰিবলৈ চেষ্টা চলাই আছে এইটো সাংঘাতিক কথা হৈ পৰিছে আৰু গণতন্ত্ৰক তেওঁলোকে লৈ যি এটা ধেমালি কৰিবলৈ আৰম্ভ কৰিছে এক্সিকিউটিভখনে সেইটোকো গণতন্ত্ৰক বিশ্বাস কৰা সংবিধানখনৰ প্ৰতি শ্ৰদ্ধা থকা কোনো লোকে অসমত সেইটো মানি নলয় সম্ভৱ হ'বগেনে মানে এটা অট'নমাছ বডি তেওঁলোকক বা সেই সংস্থাটোক এক্সিকিউটিভে তেনেধৰণে প্ৰভাৱিত কৰি ইমান ডাঙৰ এটা বেমেজালিৰ সৃষ্টি কৰিবলৈ এইটো সম্ভৱ হ'বনে বাৰু এটা অযথা এটা ভয় বা এনেকুৱা চিন্তাহে হৈছে নেকি চাওক ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া যদিও এটা কনষ্টিটিউচনেল বডি হয় যোনবোৰ বিষয়ে তাৰ কাম কৰি আছে প্ৰায়ভাগ বিষয়া কিন্তু আজি চৰকাৰৰ একোজন কৰ্মচাৰী হয় কোনবোৰ BLO আছে আগতেতো অংগনবাদী কৰ্মী এজনীকো ব্লক লেভেলত কাম কৰিবলৈ পঠাই দিছিল কোনোবা শিক্ষকে কাম কৰি আছে তো সেইবিলাক মানুহৰ প্ৰভাৱ পেলোৱাটো ইমান ডাঙৰ কথা নহ'ব আৰু দেখা গৈছে আমাৰ হাতত এনেধৰণৰ ইনফৰমেশ্যন আহিছে বহু জেগাত BLOবোৰে ৰিভল্ভ কৰিছে যে এইখিনি মানুহ আমি চিনি পাওঁ এইখিনি মানুহৰ নাম আমি কৰ্তন কৰিব নোৱাৰিম তেওঁলোকৰ মোবাইল ফোন নম্বৰ লৈ আনিবলৈ দিয়া হয় ছুপাৰভাইজাৰবোৰে লৈ তাৰপিছত নিজাভবীয়াকৈ তেওঁলোকে ফৰ্ম 7 ভৰ্তি কৰি থকা ধৰণৰ কথা ওলাইছে ফৰ্ম 7 মানে তেওঁলোকে ডিলিট কৰিব বিচাৰি আছে কৰ্তন কৰিব বিচাৰি আছে এতিয়া বহু এনেধৰণৰ উচ্ছেদিত ৰাইজৰ কথা বিশেষকৈ উৰিয়াম ঘাটৰ উচ্ছেদটোতো এটা সাংঘাতিকভাৱে বেলেগ ধৰণৰ উচ্ছেদ কাৰণ যদি বনৰ পৰা উচ্ছেদ কৰে তেতিয়াহ'লে বনত কোনো থাকিব নোৱাৰে সেইটো নিচিনা চিলেক্টিভ উচ্ছেদ চাগে অসম তথা ভাৰতৰ ইতিহাসত হোৱা নাই প্ৰায় 50-60 হাজাৰ 1 লাখ মানুহৰ মাজত অকল 8-9-10 হাজাৰ মানুহক উচ্ছেদ কৰি গোটেই বনখন তেওঁলোকে মুক্ত কৰা যোনটো এটা মানে এটা মিছা কথা এটা চাৰিওফালে বিয়পাইছে ইভেন তেওঁলোকে উচ্চ ন্যায়ালয়ত গৈও সেই কথাখিনি ৰাখিবলৈ তেওঁলোকে অলপো চিন্তা কৰা নাই ভৱিষ্যতৰ যদি ইয়াক লৈ ইনকুৱাৰী হয় বহু মানুহ কিন্তু এই মিথ্যাচাৰবোৰ পোহৰলৈ আহিব এই উৰিয়াম ঘাটৰ উচ্ছেদিত লোকসকলে কোনোবাই গৈ যদি ফৰ্ম 8 ফিল আপ কৰিছে ধৰি লওক আহিৰ কাৰণে কোনোবাই ৰূপহীত আছে কোনোবাই লখিমপুৰলৈ আহিছে নাওবৈচাৰ ফালে ফৰ্ম 8খন যেতিয়া ফিল আপ কৰে তেওঁলোকৰ এপিক নম্বৰটো যেতিয়া ফিল আপ কৰে তেতিয়া দেখা যায় এৰৰ আহে আৰু লিখা যায় চিমিলাৰ ফৰ্ম ইজ অলৰেডি ইন প্ৰচেছ তাৰমানে কোনে আকৌ প্ৰচেছ কৰিছে তেওঁৰ নম্বৰ একে এপিক নম্বৰ ফৰ্মখন মোৰ এপিক নম্বৰটো আকৌ কোনে প্ৰচেছ কৰিছে হয়তো দুই ধৰণৰ হ'ব পাৰে কোনোবা এনেধৰণৰ এই ষড়যন্ত্ৰত লিপ্ত থকা লোক আছে যোনে মোৰ মোবাইল নম্বৰটো জানে মোৰ নাম্বাৰ জৰিয়তে মোৰ ভোটাৰ লিষ্টৰ এপিক নম্বৰ দি আৰু এখন ফিল আপ কৰি ৰাখি দিছে যেনে এটা বেমেজালি হওক আৰু এটা ছেকেণ্ড এনেধৰণৰ হ'ব লাগে যে উৰিয়াম ঘাটত চাগে ইলেকশ্যন অফিচত সুমোটো হিচাপে ফৰ্ম 7খন ফৰ্ম 8খন হ'ল ট্ৰেন্সফাৰৰ কাৰণে ধৰি লওক আপোনাৰ নামটো ঢেকিয়াজুলিৰ পৰা তেজপুৰলৈ আহিব লাগে তেতিয়াহ'লে ফৰ্ম 8খন ফিল আপ কৰিব লাগে
ফৰ্ম 7খন হৈ গ'ল ডিলিশ্যনৰ কাৰণে, যোনখন অফিচাৰবিলাকো ফিল আপ কৰিব পাৰে যে এইজন মানুহৰ নাম যদি 2 জেগাত আছে এটা জেগাত কৰ্তন কৰি দিয়ক, কিন্তু 2 জেগাত থকাটো প্ৰমাণ হ'ব লাগিব। যে ফৰ্ম 8খন মই ফিল আপ কৰাই নাই, মোৰ নাওবৈশ্যাৰ নামটো এতিয়ালৈকে অহাই নাই, তাত এৰৰ দেখাই আছে। কোনোবাই যদি ফৰ্ম 7 ফিল আপ কৰি মোৰ উৰিয়ামঘাটত ভোটটো কাটি দিলে, এতিয়া মোৰ নাওবৈশ্যাটোৰ নাম নাহে, তেতিয়া মই নন ভোটাৰ হৈ যাম। আৰু উৰিয়ামঘাটৰ প্ৰায় কেছটোত দেখা পাইছিলোঁ বহু মানুহ 1970 চনৰ পিছত বা 1980ৰ দশকৰ পৰা তাত আছে, প্ৰায়ভাগ মানুহ তাত জন্ম। সেইখিনি মানুহে বহুতে ধৰি লওক নিজৰ জন্মস্থানৰ প্ৰতি মৰম আহি যায়। তেওঁলোকে কিছুমানে যদিও বন বুলি কৈ ৰেংমা বনাঞ্চলৰ পৰা তেওঁলোকক আঁতৰাই দিছে, তেওঁলোকে সৰুপথা চহৰ বা ওচৰে পাজৰে ভাড়াত আছে, কিছুমানে মাটি অলপ মানুহ কিনিছিল ম্যাদী মাটি, তাত আহি বসবাস কৰিব ধৰিছে নিজৰ জেগাত বা ভাড়া ঘৰত, তেওঁলোকক ফৰ্ম 8খন বোলে ফিল আপ কৰিব দিয়া নাই। ছাপ'জ এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ বা কেন্দ্ৰ সলনি কৰিলেওতো ভোটটো ট্ৰান্সফাৰ কৰিব লাগিব। চ' সেই যে সৰুপথাৰত বোলে এটা ধৰণৰ মানে তাৰ স্থানীয় বিধায়ক বা তেওঁলোকৰ মাজতে আলোচনা হৈছে, ইয়াত যেনে ফৰ্ম 8 ফিল আপ নহয়, তেনেধৰণৰ এটা কথা উত্থাপন হৈছে। এতিয়া যোৱাকালি এটা কথা শুনিলোঁ যে গোসাইগাঁও কোকৰাঝাৰৰ ফালে কিছুমান ভোটৰ ওপৰত ভোটাৰ লগাই দিছে। এইটো ইমান সহজে ভোটাৰটো লগাব নোৱাৰে, এটা ফিজিকেল ইনকুৱাৰী হ'ব লাগিব ঘৰত গৈ কাৰণে, তাৰপিছত তেওঁলোকৰ কাগজ পত্ৰ বিচাৰিব লাগিব, কাগজ পত্ৰ যদি দিব নোৱাৰে তাৰপিছত এটা প্ৰচেছ, প্ৰক্ৰিয়াৰ মাজত এনেধৰণৰ বিসংগতি দেখা গৈছে। এতিয়া মই বেলেগ কথা নকওঁ, আমাৰ এজন প্ৰাক্তন উপসভাপতি হাৰমতিৰ ল'ৰা লখিমপুৰৰ, তেওঁলোকৰ পৰিয়ালত 4জন মানুহ আৰু চবৰে টাইটেল ৰহমান, তেওঁলোকৰ পৰিয়ালত আৰু 5-6জন মণ্ডল নামৰ মানুহৰ নাম যোগ হৈ গৈছে। সেইকেইজন ক'ৰ ব্যক্তি? কোনো অচিনাকি মানুহ। এইটো ক্লেৰিকেল কিবা মিষ্টেক হ'ব পাৰে নেকি? মানে ক্লেৰিকেল মিষ্টেক হ'ব পাৰে নে জানি বুজি কৰিছে, সেইটোতো আৰু এটা অনুসন্ধানৰ বিষয়। কাৰণ অলপ আগতে আমি এটা নিউজৰ জৰিয়তে গম পালোঁ যে চানমাৰীত 955 নম্বৰৰ এটা ঘৰ আছে, সেই ঘৰটোত প্ৰায় কেইবাজনো লোক ভোটাৰ হিচাপে দেখাইছে। অনুসন্ধান কৰি দেখা পাইছে বোলে তাত তেনেধৰণৰ ঘৰ নম্বৰেই নাই, গুৱাহাটী চানমাৰীতে। মই এটা শ্ব' চাই আছিলোঁ, কিবা এটা টক শ্ব' এটাতে এজন পাৰ্টিচিপেণ্টে কথাখিনি ৰাখি আছিল। তো এনেধৰণৰতো কথা নিউজ চেনেলবোৰতো বহুত ওলাই আছে। যদি ক্লেৰিকেল মিষ্টেক হয় সেইখিনি ৰেক্টিফাই হৈ যাব লাগে সোনকালে, কিন্তু মই ধৰিলেহে ক্লেৰিকেল মিষ্টেকটো ৰেক্টিফাই কৰিব সেইটোতো নহয়। আমি সৰ্বসাধাৰণ ৰাইজে আমাৰ চকুৰ আগত 8টা 9টা 10টা ভুল তেনেকৈ আহিব পাৰে, আমি আঙুলিয়াই দিম, আমি আঙুলিয়াই দিয়াৰ লগে লগে ৰেক্টিফিকেশ্যন কৰিব পাৰে, কিন্তু তাত যদি এনেকৈ হাজাৰ হাজাৰ ভুল সোমাই আছে সেইটোতো সম্ভৱ নহয়। আৰু যিখিনি ধৰক নিৰক্ষৰ মানুহে বা পিছপৰা যিসকল লোক আছে, তেওঁলোকৰ ক্ষেত্ৰত যদি এনেধৰণৰ বিসংগতি হৈছে, তেওঁলোকেতো আঙুলিয়াবলৈ তেওঁলোকৰ কোনো উপায়েই নাই। আচলতে এনেধৰণৰ কথাবিলাকতো দেখা পোৱা যায় যে নিৰক্ষৰ মানুহ বা হাতী খোৱা মানুহখিনিৰ মাজতে হয়। কাৰণ আপোনাৰ মোৰ যদি নামটো অলপ খেলি মেলি দেখা পাওঁ, আমাৰ চকুৰ আগত পৰাৰ লগে লগে আমি এপ্ৰপ্ৰিয়েট এপ্লিকেশ্যন এখন ফাইল কৰি কাৰণে ঠিক কৰি ল'ব পাৰোঁ। যোনসকল মানুহে আজি যদি ইলেকশ্যন অফিচৰ পৰা এখন নটিচ ইছ্যু হৈছে, সেই নটিচখন পঢ়িবলৈ নাজানে, কাৰোবাৰ ওচৰলৈ কোনোবা এখন ঘৰত এজন শিক্ষিত লোক আছে, তেওঁৰ ওচৰলৈ দৌৰিব লাগিব, তেওঁ ক'ব তোক নটিচ দি মাতিছে তোমাক বা আপোনাক, আপুনি তাত অমুক টাইমত যাব, তেওঁ কি কি নথি পত্ৰ লৈ যাব লাগে সেয়াও নাজানে, আৰু তেওঁৰ নামটো যদি কৰ্তনো হৈ থাকে তেওঁ ক'বলৈ নোৱাৰে। কি হ'ব, সেই এবাৰ নামটো কৰ্তন হোৱাৰ পাছত তেওঁৰ নামৰ পিছফালে হয়তো ডাউটফুল ভোটাৰ লাগিব পিছৰ পৰ্যায়ত, তাৰ পিছৰ পৰ্যায়ত তাৰ নামটো ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত পঠাই দিব। ফৰেনাৰ্ছ ট্ৰাইব্যুনেলৰ পৰা যেতিয়া নটিচ আহিব, তেতিয়াও বহুত ক্ষেত্ৰত দেখা যায় এই নটিচখনো নাজানে তেওঁলোকে পঢ়িবলৈ, আৰু বহুত এনেকুৱা ধৰণৰ সময় গুচি যায় য'ত ফৰেনাৰ্ছ ট্ৰাইব্যুনেলত তেওঁলোক উপস্থিত নোহোৱাৰ কাৰণে এক্স পাৰ্টি একপক্ষভাৱে শুনানি হৈ যায়। যেতিয়া পুলিচে বিদেশী বুলি ধৰিব যায়, তেতিয়াহে বহুতে অনুভৱ কৰে মই যে এইখন দেশত আজি 5, 6, 7 বছৰ আগৰ পৰা এটা প্ৰক্ৰিয়া চলি আছে মোৰ নাগৰিকত্ব লৈ, তেওঁলোকে অনুভৱে কৰা নাই। যেতিয়া গৈ পুলিচে ধৰে তেতিয়াহে অনুভৱ কৰে যে মই বিদেশীও হৈ গ'লো অলৰেডি, এতিয়া মোক পুলিচে ধৰিব আহিছে। কাৰণ ভোট যদি কৰ্তন হয়, ভোট কৰ্তন হোৱাৰ পাছত পিছৰ পৰ্যায়তটো ডেফিনেটলি তেওঁলোকৰ নাগৰিকত্বৰ ওপৰত প্ৰশ্ন উত্থাপন হ'বই। এতিয়া আমি উচ্ছেদ হৈ থাকোঁতে আমি শুনিছিলোঁ যে এইসকল বেদখলকাৰী, নাগৰিকত্বক লৈতো কোনোৱে প্ৰশ্ন উত্থাপন কৰা নাছিল। এতিয়া সেই বেদখলকাৰীবোৰ বাৰু উচ্ছেদ কৰিলে, বেদখল মুক্ত কৰিলে, কিন্তু
তেওঁলোকৰ যেতিয়া এতিয়া ক'ত যাই কাৰণে তেওঁলোকে থিতাপি লাগিব, ক'ত যাই ভোট দিব, সেইখিনি যদি থিৰাং নহয়, কালি তেওঁলোকেও যেতিয়া ভোট দিব নোৱাৰিব, তেওঁলোকৰ নাগৰিকত্বৰ ওপৰতো প্ৰশ্ন উত্থাপন হ'ব। এতিয়া যদি কাৰোবাৰ ভোট কৰ্তন কৰা হৈছে বা যদি তেওঁলোকৰ কিবা বিসংগতি হৈছে, এই বিষয়ে তেওঁলোকে বুজি পোৱা বা তেওঁলোকক সজাগ কৰাৰ কাৰণে কিবা এটা ব্যৱস্থা নালাগিব? নাই, আমি ব্যৱস্থা হিচাপে আমি বহু জেগাত আমি সজাগতা সভা কৰিবলৈ আমি চেষ্টা চলাইছো এতিয়া নতুনকে, কিন্তু সময় একেবাৰে কাটৰ। সেয়েহে এই যোনবোৰ বিসংগতি চলি আছে সেইখিনি আমি ভাবিছো যে দুদিনমানৰ ভিতৰতে আমি দিল্লীত ইলেকশ্যন কমিশ্যনৰ কথাখিনি জনাম লিখিত আকাৰে। আৰু তাৰ পাছত যদি যে অসমত গোটেই সাংবিধানিক এই সংস্থাটোক ৰাজনীতিকৰণ কৰিবলৈ যে এটা অপচেষ্টা চলি আছে, আৰু 2026 হ'ব লগা নিৰ্বাচনখন যে ফ্ৰী এণ্ড ফেয়াৰ নিৰ্বাচন নহ'বগে। কাৰণ যদি চাওক, যুদ্ধত নামিব হ'লে বা যিকোনো এখন কম্পিটিশ্যনত নামিব হ'লে চবকে ইকুৱেল অপৰচুনিটি দিব লাগে। তাৰ আগতেই যদি আমাৰ পলিটিকেল বা এক্সিকিউটিভ ইনফ্লুৱেঞ্চ ঘটাই আমি যদি একতৰফীয়া কৰি ৰাখি থওঁ কথাটো, তেতিয়াহ'লে ভাবে এইটো চবতকৈ গণতন্ত্ৰৰ বাবে ভয়াৱহ কথা হ'ব। আৰু সেই কথাখিনি এজন দায়িত্বশীল নাগৰিক হিচাপে, এটা দায়িত্বশীল সংগঠনৰ মুৰব্বী হিচাপে আমাৰো দায়িত্ব যে এই কথাখিনি আমি ইলেকশ্যন কমিশ্যনৰ মুৰব্বীৰ দৃষ্টিগোচৰ কৰোঁ। আৰু তথাপিতো যদি এনেধৰণৰ ঘটনা ঘটি থাকে, আৰু যি হিচাপে আজি কিছু ৰাজনৈতিক দলৰ মুৰব্বীবোৰে কয় যে ইলেকশ্যন কমিশ্যন এণ্ড বিজেপি আৰ হেণ্ড ইন গ্লভছ, সিহঁত একেধৰণৰ হৈ গৈছে, যদি তেনেকুৱাই হয় তেতিয়াহ'লে আমি ৰাজপথত নামিব লাগিব আন্দোলন কৰিবলৈ, আমি আদালতৰো দ্বাৰস্থ হ'ব লাগিব। সেইখিনি কথা আমি চিন্তা কৰি ৰাখিছোঁ। কিন্তু এটা কথা স্পষ্ট কৰি দিব বিচাৰোঁ আপোনাৰ মাধ্যমেৰে, যদি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে ভাবিছে যে 22 জানুৱাৰীত আমি লক্ষ লক্ষ মানুহৰ নাম কৰ্তন কৰি দিম, কৰ্তন কৰি কাৰণে আমি তেওঁলোকক ভোটাৰ লিষ্টৰ পৰা তেওঁলোকৰ নাম কৰ্তন কৰি আমি নিজৰ ৰাজনৈতিক যি যাত্ৰা হ'ব আগন্তুক নিৰ্বাচন, তাৰ বাবে পথটো সুগম কৰি ল'ম আৰু গণতন্ত্ৰক হত্যা কৰি দিম, তেতিয়াহ'লে কিন্তু আমি মনে মনে বহি নাথাকোঁ। 22 জানুৱাৰীৰ পাছতে সমগ্ৰ অসমত ইয়াৰ কিন্তু প্ৰতিক্ৰিয়া হ'ব। আৰু কোনোবা যদি BLO যদি এনেধৰণৰ হেঁচাত থকা মানুহক মৃত্যু দেখায়, থকা মানুহক অনুপস্থিত দেখায়, চিফটেড দেখায়, তেতিয়াহ'লে এই BLO সকলৰ বিৰুদ্ধেও কিন্তু আমি আইনিক যিখিনি ব্যৱস্থা ল'ব লাগে আমি ব্যৱস্থা ল'ম। কাৰণ মই জীয়াই থকা অৱস্থাত যদি মোক মৃত্যু দেখায়, আজি মই কিবা এটা কামত ঘৰৰ পৰা ওলাই কাৰণে বজাৰলৈ আহিছোঁ, মোক গৈ তাত ঘৰত বিচাৰি পোৱা নাই কাৰণে মই কেৰেলাত শ্বিফ্ট হৈ গৈছোঁ বুলি মোক পাৰ্মানেণ্টলি শ্বিফটেড দেখাই দিয়ে। কাৰণ আপোনালোকে গম পাইছে বৰক্ষেত্ৰীত এজন প্ৰাক্তন পঞ্চায়তৰ সভানেত্ৰীক অবজেকশ্যন, মানে তেওঁৰ নামত অবজেকশ্যন আহিছে। পঞ্চায়তৰ এজনী সভানেত্ৰীৰ নামত যদি অবজেকশ্যন অহা আৰম্ভ হৈছে, আপুনি নিজে ভাবিব পাৰে। আমি NRCৰ সময়তো দেখিছিলোঁ এনে বহু ভুৱা মানুহে ৰাতাৰাতিৰ ভিতৰত লাখ লাখ অবজেকশ্যন ফাইল কৰিছিল। ঠিক তেনেধৰণত কোনোবা ৰাজদীপ বেগম নামৰ মানুহ নাই। কাৰণ বেছিভাগ জেগাত কি হৈছে মই আকৌ কওঁ, হিয়াৰিং ষ্টাৰ্ট হৈছে। হিয়াৰিঙত লিখে আকৌ যোনে হিয়াৰিং লয় অফিচাৰবোৰে যে কমপ্লেইনেণ্ট ইজ এবচেণ্ট, কিন্তু যাৰ ওপৰত হিয়াৰিং হৈছে তেওঁ প্ৰেজেণ্ট আছে। আকৌ তলত লিখে হাৰ্ড বোথ দ্য পাৰ্টিজ। কথাটো কেনেকৈ, যদি এবচেণ্ট দুজনক কেনেকৈ শুনিলে? আৰু তাতোকৈ ডাঙৰ কথা, আমি জানো 22 জানুৱাৰীলৈকে ওজৰ আপত্তিৰ সময়, তে হিয়াৰিং হ'ব হ'লে 22 জানুৱাৰীৰ পাছতে হ'ব লাগিব। এতিয়া হিয়াৰিং কিয় হৈছে? তেতিয়া আমি ফৰ্মখনত দেখা পাইছোঁ যে ফৰ্মখনৰ ওপৰত ডেটটো নভৰাই সিহঁতে, মানে হিয়াৰিঙৰ হেৰিটোৰ ওপৰত ডেটটো নভৰাই। তাৰমানে যিহেতু সিহঁতৰ ওপৰত চাগে ক'ৰবাৰ পৰা হেঁচা এটা আহিছে, টাৰ্গেট এটা আছে, ইমান হাজাৰ মানুহক নাম কাটিব লাগিব। আৰু তেওঁলোকে ইতিমধ্যে গম পাইছে যে চুমতো নিজাভৱীয়াকৈ কাটিব নোৱাৰে। ইলেকশ্যন 6 মাহৰ ভিতৰত থাকিলে তেওঁলোকৰ ইলেকশ্যন কমিশ্যনৰ মেনুৱেল মতে হিয়াৰিং কৰিহে এটা সুযোগ দিহে কৰিব লাগিব। এতিয়া 22 জানুৱাৰীৰ পাছত অলপ সময়ৰ ভিতৰত তেওঁলোকে ইমান ডাঙৰ এক্সাৰচাইজ এটা কৰিব নোৱাৰিব, ইমান মানুহৰ নাম কৰ্তন কৰিব নোৱাৰিব। সেইকাৰণে ক'ৰবাত এতিয়াৰ পৰাই মানে হিয়াৰিঙৰ ব্যৱস্থাটো কৰি আছে। কাৰণ এজন BLO 10জনতকৈ ওপৰৰ মানুহ এদিনত অবজেকশ্যন ফাইল কৰিব নোৱাৰে। 17,000 মানুহৰ নাম এখন সমষ্টিত ইমান কম সময়ৰ ভিতৰত কেনেকৈ অবজেকশ্যন হ'ব? ডেফিনেটলি চিষ্টেমটোত বা গোটেই প্ৰক্ৰিয়াটো একেবাৰে সন্দেহৰ আৱৰ্তন লৈ আছে। আইন বিৰুদ্ধ এটা কাম হৈ আছে, আইন বিৰুদ্ধে হৈ আছে। আৰু 22 জানুৱাৰীৰ পিছত এতিয়া আপোনালোকৰ স্থিতিত আহিব। যদি বৈধ ভাৰতীয় নাগৰিকৰ নাম যদি কোনোবাই কৰ্তন কৰে, তাকো অবৈধভাৱে,
তেওঁলোকে বনোৱা মেনুৱেলৰ বিপক্ষে গৈ তেওঁলোকে যদি কাম কাজ কৰে দেখা যদি পাওঁ ইলেকশ্যন কমিশ্যনৰ কাম কাজত চৰকাৰে হস্তক্ষেপ কৰি আছে যি হিচাপে তাৰ বাবে যদি বহু বৈধ ভাৰতীয় নাগৰিকে আগন্তুক নিৰ্বাচনত ভোট দিবলৈ নোৱাৰে সম্পূৰ্ণৰূপে তেওঁলোকে চব এতিয়া বাংলাদেশত এনেধৰণৰ কথা উত্থাপন হৈছিল আগতে যে নিৰ্বাচনৰ আগতেই ৰুলিং পাৰ্টিটোৱে বোলে ইলেকশ্যন জিকি যায় তেনে এখন পৰিৱেশ আমি অসমত হ'বলৈ দিব নোৱাৰোঁ তাৰ বাবে আমি ৰাজপথত নামিব লাগিব গোটেইখিনি কথা স্পষ্টভাৱে আমি ৰাইজৰ ওচৰত লৈ আনিব লাগিব আৰু আচলতে ৰাইজৰ ওচৰত অনা কামটো আমি ইতিমধ্যে কাম আৰম্ভ কৰিছোৱেই যিমান পাৰোঁ 22 জানুৱাৰীলৈকে যিখিনি পাৰোঁ আমি ইলেকশ্যন কমিশ্যনকো অনুৰোধ কৰিম চৰকাৰকো অনুৰোধ কৰিম যে তেওঁলোকে গণতন্ত্ৰক যেনে হত্যা নকৰক কাৰণ ইয়াৰ আগৰ পঞ্চায়ত নিৰ্বাচনত বহুত জেগাত এনেধৰণৰ কথা উত্থাপন হৈছে মানুহক বোলে নমিনেশ্যন ফাইল কৰিবলৈ দিয়া নাই বহু চাৰ্কল অফিচত দেখা গৈছোঁ শুনিছোঁ যে নমিনেশ্যন লৈ যোৱাৰ পাছত মানুহবিলাকৰ লগত শাৰীৰিক আক্ৰমণ কৰা হৈছে তাৰ পৰা খেদি পেলোৱা হৈছে পঠোৱা হৈছে ফৰ্ম তেওঁলোকৰ নমিনেশ্যন ফৰ্ম চব ফালি পেলোৱা হৈছে তে যোৱা পঞ্চায়ত নিৰ্বাচনৰ সময়ত গণতন্ত্ৰক লৈ এটা খেল ধেমালি কৰা দেখা গৈছে ঠায়ে ঠায়ে আৰু এইবাৰ পুনৰবাৰ যদি এটা লাৰ্জ স্কেলত যদি তেওঁলোকে ভাবিছে যে বিধানসভা নিৰ্বাচনত কৰিম তেতিয়াহ'লে মই ভাবোঁ অকল সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৱে নহয় অসমৰ প্ৰতিটো দল সংগঠনৰে এইটো দায়িত্ব হ'ব যে অসমৰ নিৰ্বাচন অসমীয়া এই নিজৰ চৰকাৰ বাছি ল'ব আৰু তাৰ বাবে তেওঁলোকক ফেয়াৰ অপৰচুনিটি দিব লাগে ইয়াত ধেমালি হ'ব যেন ধেমালি হ'বলৈ দিয়া উচিত নহয় এতিয়া আমি কথাৰ মাজতে আপুনি বিদেশৰ কথাও কৈছে উচ্ছেদৰ কথাও কৈছে এতিয়া উচ্ছেদ হৈ আছে য'ত চৰকাৰী ভূমিত উচ্ছেদ হৈছে বনাঞ্চলত উচ্ছেদ হৈছে ৱেটলেণ্ডত উচ্ছেদ হৈছে কিন্তু উচ্ছেদৰ বিৰুদ্ধে ৰাইজ ইমান মাৰ বান্ধি থিয় হোৱা নাই বা সেই উচ্ছেদৰ প্ৰতিবাদ ৰাইজে কৰা নাই কিন্তু সমান্তৰালভাৱে এটা নেৰেটিভ সৃষ্টি কৰা হৈছে যে সেই যে এই যিসমূহ উচ্ছেদ কৰা হৈছে এই উচ্ছেদসমূহ আচলতে আমাৰ ৰাজ্যখনক জনগাঁথনিৰ পৰিৱৰ্তনটোৰ পৰা ৰক্ষা কৰিবৰ বাবেহে উচ্ছেদ কৰা হৈছে এইটো কেনেকৈ চাই আপোনাৰ চাওক এতিয়া উচ্ছেদ ক'ত হৈছে এইখিনি চাব লাগিব এতিয়া যদি মই কওঁ যে সংখ্যালঘু জনগণৰ জনসংখ্যা য'ত বেছি তাত উচ্ছেদ হ'বলৈ যদি লাগে তেতিয়াহ'লে দলগাঁৱততো উচ্ছেদ দেখা নাই আমি বৰপেটাততো তেনেধৰণৰ উচ্ছেদ দেখা নাই উচ্ছেদ ক'ত হৈ আছে বা এছাৰত নাম য'ত কটা শংকা কৰি আছে যোনবোৰ জেগাত সংখ্যালঘু জনগণৰ লোক তেওঁলোকে নিজে MLA হ'ব নোৱাৰে তেওঁলোকৰ মাজৰ কোনো এজন MLA হ'ব নোৱাৰিব কিন্তু তেওঁলোক ডিচাইচিভ ফেক্টৰ হ'ব পাৰিব অৰ্থাৎ 22খন সমষ্টি য'ত দেখা পোৱা যায় যে ইয়াত 50,000 ভোট কাটি দিলেও তেওঁলোকৰ মাজতে হ'ব সেই 22খনত তেওঁলোকে চকু দিয়া নাই বা য'ত 5-10,000 ভোট আছে এইখিনি নেগলিজেবল সেইখিনিৰ প্ৰশ্ন উত্থাপন নহয় তেওঁলোকে যোনফালে নাযাওক কিয় কোনো তাৰ প্ৰভাৱ নপৰে তাৰ হেৰি নাই তাত তেওঁলোকে চকু দিয়া নাই কিন্তু প্ৰায় 30-40খন এনেধৰণৰ সমষ্টি আছে য'ত 40-50-60,000 ভোট এখন সমষ্টিত সোমাই থকাৰ বাবে তেওঁলোকে যোনফালে যাব সেইফালে বিজয়ী প্ৰাৰ্থীজন মানে সেইফালে যোৱা এটা আশংকা বিজয়ী প্ৰাৰ্থীজনৰ ফালে তেওঁলোকৰ ভোটটো যদি যোনফালে যায় সেইজন ব্যক্তিয়ে বিজয় হোৱা এটা শংকা এটা আছে বা এটা তেনেধৰণৰ এটা সমীক্ষা আছে ধৰি লওক বৰক্ষেত্ৰী সমষ্টিখন তেনেধৰণৰ এটা সমষ্টি গোসাইগাঁও সমষ্টিখন তেনেধৰণৰ এটা সমষ্টি আকৌ আপোনাৰ বিলাসীপাৰাৰ ফালেও এখন সমষ্টি য'ত সিংভি নামৰ এজন ব্যক্তি বিজেপিৰ পৰা জিকিছিল এনেধৰণৰ বহু সমষ্টি আছে আমাৰ একে নিচেই কাষত নদুৱাৰ সমষ্টিখন তেনেধৰণৰ এটা সমষ্টি সৰুপথাৰ সমষ্টিখন তেনেধৰণৰ এটা সমষ্টি আছিল গোৱালপাৰাত এখন সমষ্টি আছিল আৰু এতিয়া যদি আপুনি ভাবি চিন্তি চাই সেইবোৰ সমষ্টিতে উচ্ছেদ হৈছিল চিপাঝাৰ সমষ্টিখন তেনেধৰণৰ এটা সমষ্টি আছিল উচ্ছেদ হোৱা ভোট কমোৱা এছাৰ হোৱা এই গোটেইখিনিৰ মাজত এটা ইণ্টাৰনেল ৰিলেশ্যন আছে এতিয়া জনগাঁথনি পৰিৱৰ্তনৰ কথা যিটো নেৰেটিভৰ কথা মই ক'লো সেইটো এনেধৰণে কোৱা হৈছে ধৰক ডিব্ৰুগড়ত নগাঁৱৰ পৰা অলপ মানুহ গৈ ডিব্ৰুগড়ত আছেগে বা শোণিতপুৰত বহু সংখ্যক লোক নগাঁৱৰ পৰা আহি আছেহি এই ধৰণৰ পৰিৱৰ্তনটোৰ কথা কোৱা হৈছে চাওক এখন দেশত
আমাৰ সংবিধানৰ অনুচ্ছেদ 19ত স্পষ্টকৈ আছে দেশৰ নাগৰিক এজন যিকোনো জেগাত গৈ কাৰণে তেওঁলোক সংস্থাপিত হ'ব পাৰিব, তেওঁলোকে তাত কৰ্ম কৰিবলৈ পাৰিব। আজি মই যদি দিল্লীত যাই সংস্থাপিত হওঁ বা বম্বেত যাই সংস্থাপিত হওঁ, কিছুমান তাতো ফ্ৰিঞ্জ এলিমেণ্ট আছে যোনে ক'ব এই অসমীয়াৰ মানুহ ইয়াত কিয় আহিব, মাৰাঠীৰ জেগা হয় এইখিনি, কিন্তু অধিকাৰ মোক সংবিধানত দিছে। সেই হিচাপে আমাৰো ইয়াত কিছুমান ফ্ৰিঞ্জ এলিমেণ্ট আছে, কিন্তু অকল এটা কমিউনিটিক কিয় কাৰণে ধৰি থকা হৈছে? আপুনি যদি অসম আন্দোলনৰ সেই শ্লোগানবিলাক মনত আছে, আলি কুলি বঙালী, নাক চেপেটা নেপালী, ক'ৰ পৰা আহিলি, এতিয়া কথা হ'ল অকল আলিকে কিয় ধৰি থকা হৈছে? এতিয়া বাকীবোৰৰ কি হ'ল? কিহৰ কাৰণে চৰকাৰৰ নেৰেটিভত সেইবোৰ কথা পাহৰি গ'ল? মই তেজপুৰৰ ল'ৰা, আমাৰ ককা দেউতাহঁতৰ দিনৰ পৰা চবেই কয় কোন জেগাত কোন মানুহ আছিল। আজি তেজপুৰ মিউনিচিপালিটিত কাৰ ভোটৰ সংখ্যা কাৰ বেছি? এই তেজপুৰখন যে প্ৰাকৃতিকভাৱে ধুনীয়া বুলি কৈছিল কিহৰ কাৰণে? তেজপুৰৰ মোৰ ঘৰৰ পিছফালে এটা হোলা আছে, গোটেই পানীবোৰ আমি কেতিয়াও লেতেৰাই নহয়, আমাৰ জাবৰ চব সিফালেদি পানীয়ে বোৱাই লৈ গুচি যায়। আজি তেজপুৰত হোলা কেইটা আছে? তাত ক'ৰ পৰা কোন ফালৰ পৰা মানুহ আহি তাত বহিল? তাত কোনে মাত নামাতে কিয়? তেনেকা ৰেল লাইনৰ কিনাৰে কিনাৰে কিমান মানুহ বহিল? আপুনি উজনি অসমৰ কথা কৈছে, উজনি অসমত গৈ কাৰণে আপুনি চাওকচোন, তাত অসমীয়া ভাষা ক'বলৈ ক'লেও ধমক খাব এনেকুৱা ধৰণৰ জেগা আছে তাত তিনিচুকীয়াৰ ফালে। জনগাঁথনিৰ পৰিৱৰ্তন ইতিমধ্যে হৈছে। এতিয়া আমাৰ তেজপুৰৰে ফ'ৰ লাইনৰ কিনাৰে কিনাৰে মাটিবোৰ কোনে কিনি আছে? সংখ্যালঘু জনগণৰ মাটি, যোনখিনি সংখ্যালঘু সমাজৰ মাটি যোনবোৰ 100 বছৰৰ পৰা আছিল, সেইখিনি মাটিও বেছি বেছি দাম দি কাৰণে কোনে কিনি আছে? সেইবিলাক কথাটো কোনোৱে চকু নিদিয়ে ন। এতিয়া আপোনালোকে আৰু অসমৰ জনগাঁথনি বচাবলৈ, জনগাঁথনিটো সংৰক্ষণ কৰি ৰাখিবলৈ বা ডিলিমিটেশ্যনৰ জৰিয়তে মানুহখিনিৰ সমষ্টি কিছুমান বচাই ৰাখিবলৈ, বা এছাৰৰ ক্ষেত্ৰত ক'ত ক'ত মানুহ কিমান আছে, এনেধৰণৰ ইণ্টাৰনেল যোনবোৰ দায়িত্ব দিয়া হৈ আছে, বিজেপিৰ ফালৰ পৰা আমি শুনিছোঁ কোনোবা এজন প্ৰভাৱশালী মন্ত্ৰীক দায়িত্ব দিয়া হয়। সেই মন্ত্ৰীজন আজি চাগে আপোনাতকৈও তেওঁ বেছি অসমীয়া হৈ গ'ল। তেতিয়াহ'লে তেওঁলোকে যোনটো নেৰেটিভ ছেট কৰিব সেইসকলে অসমীয়া নেকি? আজি কাৰ্বি আংলঙৰ কথা কিয় আমি নাপাতো? আমি ডিমা হাছাৰ কথা কিয় নাপাতো? সেইবোৰতো 6th শিডিউল লেণ্ড হয়। আমাৰ এইবোৰতো জেনেৰেল মানুহৰ মাটি হয়, ইয়াত বহু মানুহ আহিব পাৰে। কালি তামিলনাডুৰ মানুহ আহি ইয়াত মাটি কিনিবলৈ পাৰে। আজি 6th শিডিউলৰ ট্ৰাইবেলৰ লেণ্ডত গৈ কাৰণে কোনবোৰ মানুহ বহি আছে সেইবোৰ কথা কিয়? আলোচনাটো হ'লে বিতংভাৱে চবৰ লৈ আলোচনা হওক। আমিতো উচ্ছেদৰ বিৰোধিতা কৰা নাই, আমিতো কৈছো যে ফৰেষ্টত কোনোবা থাকিলে তেওঁলোকক উচ্ছেদ কৰক। মানুহ হয়, জন্তুৰ নিচিনা ব্যৱহাৰ নকৰিব। তেওঁলোকৰ যদি সঁচাই ক'ৰবাত মাটি আছে, তেওঁলোকে গৈ এনেই বহি তাত দখল কৰি বহি আছে, তেওঁলোকে নিজৰ ঘৰলৈ উভতি যাওক। কিন্তু তাৰ ভিতৰত বহু 80-90% এনেধৰণৰ মানুহ পাইছে তেওঁলোকৰ থাকিবলৈ জেগা নাই, মাটি নাই। আজি উৰিয়ামঘাটৰ পৰা মানুহখিনি আহি কেনে ৰাস্তাই ঘাটে আছে, তেওঁলোকৰ কোনোবাই পৰিয়ালৰ মানুহৰ ঘৰত আছে, কেইদিন থাকিব? লেণ্ডলেছ মানুহখিনিক আপোনালোকে হাজাৰ হাজাৰ বিঘা মাটি আপোনালোকে ৰামদেৱক দিব পাৰে, আদানী আম্বানীক দিব পাৰে, 2 কথা কৈ 1.5 কথা কৈ মাটি চৰকাৰী কিছুমান একে ভিতৰৰ মাটি আপোনালোকে লেণ্ডলেছ মানুহখিনিক দি দিলে হৈ যায়। আপুনি যদি ক'ব বিচাৰে যে অকল সংখ্যালঘু জনগণৰ মানুহে বেদখল কৰিছে, তেতিয়াহ'লেতো নেৰেটিভটো ভুল হ'ব। যদি বেদখল নকৰিলে হয়, আপুনি বসুন্ধৰা 1, 2, 3 কিয় কৰিলে? বসুন্ধৰা 1, 2, 3 যে লক্ষ লক্ষ মানুহক মাটিৰ পট্টা দিলে, মাটিৰ পট্টা নোপোৱাৰ আগত তেওঁলোকে কি মাটিত বহি আছিল? যদি বসুন্ধৰা 1, 2, 3 আপোনালোকে বিভেদ নকৰি সংখ্যালঘু জনগণকো যে এপ্লাই কৰিছিল ৰাইজে, তেওঁলোককো যদি মাটিৰ পট্টা দি দিলে হয়, আজি তেওঁলোক বেদখলকাৰী নহ'ল। কিছুমান বেলেগে বেদখলকাৰী হিচাপে কাৰোবাৰ ওপৰত আঙুলি উঠিব বুলি স্কিমৰ জৰিয়তে তেওঁলোকক মাটি পট্টা দি কাৰণে তেওঁলোকক ৰেগুলাৰাইজ কৰি দিলে। এনেধৰণৰ যোনবোৰ বায়াছ এটিটিউড, তাৰ বাবে কি হৈছে, অসমীয়া সমাজখন ভাঙি গৈ আছে। আমি চিন্তা কৰিব লাগে এখন বৃহত্তৰ অসমীয়া সমাজ গঢ়া, য'ত প্ৰতিজন মানুহৰ মুখত অসমীয়া ভাষাটো থাকে, অসমীয়া সংস্কৃতি থাকে। আমি চবেই মিলি বিহু, পূজা, ঈদ চবেই সমিলে আমি পালন কৰিব পাৰোঁ। শংকৰদেৱ, মাধৱদেৱৰ লগতে আজান পীৰৰ নামটো আমি ধুনীয়াকৈ ক'ব পাৰোঁ। যেতিয়া আমি হোমেন বৰগোহাঁইৰ কথা ক'ম, হীৰেণ গোহাঁইৰ কথা ক'ম, আমি ইমৰান ছাৰৰ কথাটো ক'ব পাৰোঁ, আব্দুল মালিক ছাৰৰ কথাটোও ক'ব পাৰোঁ। এনেধৰণৰ কথা বতৰাৰ মাজেৰে আমি অসমখন চলাই লৈ যাব লাগিব। আমি সাংস্কৃতিকভাৱে আমি কি হিচাপে চবে একত্ৰিত হ'ব পাৰোঁ। আমাৰ ধৰ্ম বেলেগ বেলেগ হ'ব পাৰে, আমাৰ উপাসনাৰ
যোনটোবোৰ ব্যৱস্থা বা আমাৰ ধৰণবোৰ বেলেগ বেলেগ ভিন্ন হ'ব পাৰে কিন্তু অসমীয়া হিচাপে আমি এটা হ'ব পাৰোঁ ঘৃণাৰ ৰাজনীতিটো হ'ব নালাগে নালাগে ক'ব পাৰোঁ যে কিছুমান মানুহৰ ভাষাত আজিৰ তাৰিখলৈকে তেওঁলোকৰ দোৱানটো চলি আছে কিন্তু এইটো কথাও মই একেবাৰে ডাঠি ক'ব পাৰোঁ যোনখিনি মানুহৰ মুখত দোৱানটো বেলেগ চলি আছে যাক নিশ্চন কৰি লোৱা হয় বা লক্ষ্য কৰি লোৱা হয় ঘৃণা ৰাজনীতিৰ সেইসকল মানুহে শিক্ষা দীক্ষাৰ পৰা দূৰত আছে কাৰণে তেওঁলোকৰ মুখৰ দোৱানটো বেলেগ হৈ আছে কালি যেতিয়া তেওঁলোকে স্কুলত পঢ়া আৰম্ভ কৰিব কলেজত পঢ়া আৰম্ভ কৰিব তেওঁলোকে সেই অসমীয়া ভাষাটোৱে ধৰিব অসমীয়া সংস্কৃতিকে ধৰিব তেওঁলোকে লিখোঁতে অসমীয়া বুলিয়ে নিজকে ক'ব আমাৰ ওচৰতে দেখা পাইছোঁ যিমান সংখ্যালঘু অঞ্চলত স্কুল কলেজ আছে চব অসমীয়া স্কুললৈ আছে কিন্তু যোনসকলে অসমীয়া ভাষা অসমীয়া হিচাপে নিজক পৰিচয় নিদিয়ে অসমীয়া সংস্কৃতিৰ মাজত তেওঁলোকে সোমাই নপৰে অসমীয়া ভাষা ক'বলৈ নিবিচাৰে তেওঁলোকে আপোনালোকক ভোট দি আছে কাৰণে তেওঁলোক অসম তথা অসমীয়াৰ মানে যোনটো সংস্কৃতি বা জনগাঁথনিৰ বাবে ভয়ৰ তেওঁলোকে জনগাঁথনি পৰিৱৰ্তন কৰা নাই আজি চাওক যোনখিনি মানুহ যাক লক্ষ্য কৰি লোৱা হয় তেওঁলোকে কি কৰি আছে আমাৰ ইকনমিটোক আপোনাৰ মোৰ আহি কাৰণে চাকৰিটো পোৱা নাই তেওঁলোকে আপোনাৰ মোৰ খোজকাঢ়িবলৈ গাড়ীখন চলোৱা ৰাস্তাটো বনোৱাত সহায় কৰিছে আপুনি মই থকা ঘৰটো সাজিবলৈ সহায় কৰিছে আপুনি যেতিয়া পডকাষ্টটো চলাবলৈ ইয়াত ওলাই আহিছে সেই তাৰ ভিতৰতে হয়তো মাইকী মানুহ এজনী আপোনাৰ ঘৰখন মচি আছে চাফা কৰি আছে কোনোবাই গৈ কাৰণে আপোনাৰ চিৱেজটো ক্লিন কৰি আছে এই তাৰ মাজতে কিন্তু আজি বেংকৰ চাকৰিখিনি কোনে খাই আছে ফাৰ্মাচিউটিকেলছ ইণ্ডাষ্ট্ৰীৰ চাকৰিবিলাক কোনে খাই আছে এই দোকানে বজাৰে আমাৰ তেজপুৰ চহৰখনত ওলাই গ'লে দোকান বজাৰবিলাক অসমীয়া ল'ৰাৰ হাতত যে নাই কাৰ হাতত গৈ আছে এই ডাঙৰ ডাঙৰ কেপিটেলছবোৰ আমাৰ টকা পইচাবিলাক কাৰ হাতত আছে সেইখিনি কথা এটা পৰিৱেশটো আমি দেখিছোঁ এই কাৰ্বি গো বেক বুলি কোৱা এটা পৰিৱেশ হৈছে এতিয়া মই কৈছোঁ যে আপুনি আমাৰ তেজপুৰ চহৰৰে যদি দোকান বজাৰবিলাক চাই কাৰ হাতত বেছি আছে মই কোৱা নাই তেওঁলোক থাকিব নোৱাৰে মই তেনেকৈ বিচ্ছিন্নবাদী চিন্তাধাৰা বা তেনেধৰণৰ মানসিকতাৰ নহয় কিন্তু আপোনালোকে যেতিয়া কাৰোবাক আঙুলিয়াই দিব তেতিয়া মই উল্টা পিকচাৰখন দেখাবলৈ মই বাধ্য হওঁ আৰু তেতিয়া যেতিয়া আপুনি মৌনতা অৱলম্বন কৰিব তেতিয়া আপোনালোকৰ যোনটো নিয়তৰ কথা কয় আপোনাৰ প্ৰিন্সিপালছৰ কথা কয় আপোনাৰ উদ্দেশ্যৰ কথা কয় তাত কিন্তু তেতিয়া আঙুলি উঠাবলৈ মই বাধ্য হওঁ আপুনি ৰেল লাইনৰ কথা যে ক'লে ৰেল লাইনৰ কাষে কাষে কিছু লোকৰ কথা ক'লে আপুনি ৰঙিয়াৰ কথা কওক যোৰহাটৰ কথা কওক নগাঁও বা ঢেকীয়াজুলি আমিতো দেখিছোৱে যে ধৰক তাততো অমুছলমান মানুহ আছে তাত আমি দেখিছো যে বাংলাভাষী হিন্দু মানুহ আছে ইতিমধ্যে সেইবোৰ অঞ্চলত বিহাৰী মানুহ আহিছে আজি আপুনি মই নাম ক'ব নালাগে আজি উজনি অসমত আমাৰ বহু নেপালী মানুহ হৈ গৈছে চাৰিওফালৰ পৰা আমাৰ এটা বহুতে কয় এতিয়া যেতিয়া মানুহে নাগৰিকত্বৰ কথাটো কয় আপুনি যদি মনত কৰে 2-4জন কেতিয়াবা অহাটো বেলেগ কথা কিন্তু এই যোনখিনি পূৰ্ববংগীয় মূলৰ মুছলমান মানুহখিনি তেওঁলোকৰ যদি ইতিহাস চাই সেই 1890-1900 চনৰ আৰম্ভণিত যেতিয়া কলা জ্বৰে গোটেই অসমখন আগুৰি ধৰিছিল বা এটা বৰ ভূমিকম্প আহিছিল 1898 চনত তাৰ পাছতেই ভাৰতৰ ভিতৰতে থকা এখন ৰাজ্যৰ পৰা আন ৰাজ্যলৈকে আহিছিল অসমত মানে খালী হৈ পৰি থকা পথাৰবোৰত খেতি কৰিবলৈ কোনোবা আহিছিল ঠিক সেইখিনি সময়তে 10-20 বছৰ ইফাল সিফাল হ'ব পাৰে যেতিয়া চাহৰ আৱিষ্কাৰ হ'ল আমাৰ ঝাৰখণ্ড আৰু ওড়িশাৰ পৰা কিছুমান মানুহ আনি চাহৰ খেতিত নিয়োজিত কৰিছিল সেইখিনি সময়ত বিহাৰৰ পৰাও কিছুমান মানুহ অনা হৈছিল কিন্তু দেখা গ'ল তেওঁলোকৰ লেবৰিয়াছ হয় কিন্তু তেওঁলোকে শুকান মাটিত কৰিব পাৰে ভিজা মাটিত তেওঁলোকে কাম কৰিব নোৱাৰে তেওঁলোকে পানীৰ তলত গৈ কাৰণে মৰাপাত উঘালি লৈ আনিবলৈ নোৱাৰে চ' সেইখিনিৰ বাবে পূৰ্ববংগীয় মূলৰ মানুহখিনি আহিছিল আজিৰ তাৰিখত আমাৰ একে চাহ জনজাতীয় ভাই ককাইসকলে চাহ বাগিচাত কাম কৰি হয়তো পূৰ্ণাংগভাৱে খিলঞ্জীয়াৰ চাৰ্টিফিকেট এখন পাই গ'ল একে সময়তে খেতি কৰিব অহা মানুহখিনিয়ে কিন্তু আজিৰ তাৰিখৰ লগতে নাগৰিকত্বৰ বাবে যুঁজ কৰি থাকিব লগাত পৰিছে হয় মই আপোনালোকে ক'ব পাৰে যে ওচৰত সেইখন দেশ বেলেগ হৈ গ'ল কাৰণে এখন বিদেশ হৈ গ'ল 1947 চনৰ পাছত তাৰ পাছত কিছুমান সেইখন দেশ আকৌ দুভাগ হ'ল 1971 চনৰ পাছত বৰ্ডাৰটো পৰাজ বৰ্ডাৰ আছিল য'ত কিছু হয়তো ভালকে ফেন্সিং হোৱা নাছিল তাত হয়তো কোনোবাই ইফাল সিফাল অহা যোৱা কৰিছিল কিন্তু কেইজনমান মানুহৰ কাৰণে 1890-1910 চনৰ পৰা 1920-30 চনৰ পৰা যোনসকল মানুহৰ এটা ইতিহাস আছে এতিয়া এটা তথ্য পোৱা যায় যে 1924-25 চনতে প্ৰায় 6 লাখ মানুহক মাটিৰ পট্টা প্ৰদান কৰিছিল হেনৰি কটনে চ' এই আৰু তেওঁলোকক কোৱা হৈছিল নদীৰ 20 কিলোমিটাৰৰ ভিতৰত লাইন এটা টানি দিছিল লাইন পথা বুলি কয় আপোনালোকে তাত থাকি কাৰণে আপুনি কাম কাজ কৰিব
আৰু সেইকাৰণে আজিৰ তাৰিখত চব নদীৰ ওচৰে পাজৰে থাকে কাৰণ তেওঁলোকক ফাৰ্টাইল লেণ্ড লাগে তেওঁলোকে তেওঁলোকে চাকৰি বাকৰিৰ কথা বেছি চিন্তা নকৰে য'ত খেতি ভালকে হয় নদীৰ ওচৰৰ পাজৰে তেওঁলোকে খেতি বাতি কৰিবলৈ বিচাৰে আৰু সেইকাৰণে কি হ'ল যেতিয়া ব্ৰহ্মপুত্ৰই গৰাখহনীয়া সোঁত খলালে বা মাটি টানি লৈ গ'ল গৰাখহনীয়া হ'ল সেইখিনি মানুহে বেছি আক্ৰান্ত হ'ল আপুনি যদি আজি গৈ ভোজখোৱা ভোমৰাগুৰি বা 5 মাইলৰ ওচৰত কয় যাই কাৰণে যদি সোধে যে কিমান মাটি গুচি গৈছিল কাৰ তেওঁলোকে কৈ আচৰিত হ'ব আপোনাৰ তেওঁলোকৰ কথাখিনি ক'বলৈ তেওঁলোকে কয় আগতে আমি নদীৰ পাৰ পাবলৈ ৰাতিপুৱা ওলালে গৈ আধা দিন পাৰ হৈ যায় এতিয়া কেইবাখন গাঁও নদীৰ তলত আছে সেইখিনি মানুহে নিজৰ সিহঁতৰ অশিক্ষিত আছিল কাৰণে তেওঁলোকে কোনোবা এজন মানুহৰ হাতত মাটি অলপ দখল আছিল এনেই বগা কাগজ এখন লিখি দিলে আজিৰ পৰা এইখিনি মাটি দি দিলে তেওঁলোকে ভাবিলে এইখিনি আমাৰ মাটি তাত বহি গ'ল কিন্তু আপুনি মই অলপমান পঢ়া শুনা কৰিছিলোঁ কাৰণে জানো যে নিজৰ ম্যাদী পট্টা মাটিখিনি বেচিবলৈও চৰকাৰৰ পৰা পাৰ্মিশ্যন ল'ব লাগে চেল পাৰ্মিশ্যন ল'ব লাগে আৰু সিহঁতে চৰকাৰী মাটিত গৈ গৈ তেনেকৈ বহি থাকিল আৰু বছৰ বছৰ ধৰি চৰকাৰবোৰে এই ক্ষেত্ৰত কোনো পদক্ষেপ নল'লে আৰু আজি তেওঁলোকে বেদখলকাৰী হিচাপে চিহ্নিত হ'ল আৰু চৰকাৰে যি হিচাপে কিছু লোকৰ বাবে বসুন্ধৰা 1, 2, 3 দৰে স্কিম ল'ল অকল তেওঁলোকৰ ধৰ্ম বেলেগ হোৱাৰ বাবে তেওঁলোকৰ অচিনাকি হৈ গ'ল তেওঁলোকৰ বাবে কোনো ধৰণৰ তেনেধৰণৰ স্কিমো নাহিল সেইকাৰণে এই একেখিনি মানুহে কোনোবাই বেদখল কৰাৰ পাছতো তেওঁলোকৰ মাটিবোৰ ৰেগুলাৰাইজ কৰি দিয়া হ'ল পট্টা দি আৰু কিছুমান মানুহ বেদখলকাৰী হৈ থাকি তেওঁলোকে উচ্ছেদৰ সন্মুখীন হ'ব লগাত পৰিল আজি তেওঁলোকৰ কণ ল'ৰা ছোৱালী হাজাৰ হাজাৰ ল'ৰা ছোৱালী স্কুল যোৱা নাই কিন্তু স্কুল যাবলৈ পৰা নাই তেওঁলোকৰ মৌলিক অধিকাৰ তেওঁলোকৰ পঢ়া যোনটো অধিকাৰ সেই অধিকাৰৰ পৰা তেওঁলোক বঞ্চিত হৈ আছে তেওঁলোকে অস্তিত্বৰ সংকটত যিখিনি সেইখিনি মানুহ এতিয়া অস্তিত্বৰ সংকটত গোৱালপাৰাত উচ্ছেদ হোৱা দিনাখন দুদিনমান পিছত মই খবৰ ল'ব গৈছিলোঁ তাৰপিছত মই ওলাই আহি গোৱালপাৰা টাউনত এসাঁজ কিবা খাবলৈ আহিছিলোঁ লগে লগে মোৰ খবৰ আহিছে এজনী মাইকী মানুহে মানে গৰমতে মৰি গ'ল সেইখিনি সময়ত গৰম চলি আছে চ' এনেধৰণৰ বহু ঘটনা ঘটি আছে আজি মাইকী মানুহে যদি কাপোৰ সলাবলৈ এটা ৰুম পোৱা নাই তেওঁলোকে ৱাছৰুম এটা যদি পোৱা নাই এইখন দেশৰ পৰিৱেশ কেনেকুৱা ধৰণৰ হৈ আছে বৃদ্ধাসকলে যদি তেওঁলোকৰ মেডিচিন পোৱা নাই যদি ল'ৰা ছোৱালীৰ ওপৰত বুলডজাৰ কিতাপৰ ওপৰত যদি বুলডজাৰ চলি গৈছে এখন বাবৰি মছজিদ 1992 চনত ভাঙোতে গোটেই বিশ্বত এটা কেনেধৰণৰ পৰিৱেশ সৃষ্টি হৈছে আজি কি হৈ আছে ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান কেনেকৈ বুলডজাৰ দি ভাঙি আছে কিন্তু অকল মই এইখিনি বিৰোধিতা কৰোঁ মুছলমানে কেতিয়াও ডিছপিউটেড মাটিত ধৰ্মীয় অনুষ্ঠান পাতিবলৈ নালাগে কিন্তু ধৰ্মীয়ভাৱেও বাধা আছে কিন্তু মানুহৰ মূৰ্খতা ইমানেই আছিল কিছুমান মানুহৰ যদি মাটিখিনি নিজৰ বুলি ভাবিব পাৰিছিল তে মছজিদ এখন বা মাদ্ৰাছা এখন বনোৱা ডাঙৰ কথা নাছিলে সেইসকল মানুহৰ বাবে কিন্তু এইটোওতো মিছা কথা নহয় আমি ওলাই গ'লে ৰাস্তাই ঘাটেতো বিভিন্ন ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান PWDৰ মাটিত দেখা পাওঁ তাক লৈতো কোনোৱে প্ৰশ্ন উত্থাপন কৰা নাই কেতিয়াও তেতিয়াই কি হৈ যে মানুহৰ মনত এটা প্ৰশ্ন উত্থাপন হয় আমি সঁচাই এখন দেশৰ গ্ৰেড 1 চিটিজেন হয়নে নে আমাক দ্বিতীয় বা তৃতীয় পৰ্যায়ৰ নাগৰিকৰলৈকে আমাক অৱমুক্ত কৰিবলৈ বিচাৰি আছে এইখন চৰকাৰ সেইখিনি মানুহৰ বাবে আমছুৱে কি কৰাটো আপুনি এতিয়া যিহেতু আপুনি নতুনকৈ দায়িত্ব লৈছে আপোনাৰ নিজা কি ৰোড মেপ আছে চাওক যিখিনি আমি পাইছোঁ আগৰ পৰাও বহু দায়িত্বত আছিলোঁ আগতে আমি চাইল্ড মেৰেজৰ ওপৰত খুবেই গুৰুত্ব দিছিলোঁ যে বাল্য বিবাহৰ পৰা সংখ্যালঘু সমাজখন বিৰত হ'ব লাগে আৰু সেই ক্ষেত্ৰত আমি বহু সফলতাও অৰ্জন কৰিছোঁ ইভেন ইউনিচেফৰ ফালৰ পৰাও এপ্ৰিচিয়েশ্যন লেটাৰ এখন আহিছিল তাৰ পিছৰ পৰ্যায়ত আমি এডুকেশ্যন যোনবোৰ সৰু সৰু ল'ৰা ছোৱালীবোৰে কম বয়সতে পঢ়া শুনা এৰি কাম কাজত নিয়োজিত হৈ যায় সেই ক্ষেত্ৰতো আমি বহু পদক্ষেপ লৈছিলোঁ আইনৰো সহায় লৈ কাৰণে আমি সেই অনুষ্ঠান সেইবোৰ মানে প্ৰতিষ্ঠানবিলাকে যোনবোৰ এনেধৰণৰ বাল্য শ্ৰমিক ব্যৱহাৰ কৰে তেওঁলোকৰ এগেইনষ্টত আমি বহু পদক্ষেপ লৈছিলোঁ সেই ক্ষেত্ৰতো লাগি আছে নেক্সট ৰিচেণ্টলি ড্ৰাগ এবিউজৰ ক্ষেত্ৰত সংখ্যালঘু সমাজ বিশেষকৈ যদি আমি চাওঁ সংখ্যালঘু ৰাইজৰ মাজত এই জনসংখ্যা নিয়ন্ত্ৰণ নীতি খুব অভাৱ সেই সজাগতাটোৰ অভাৱ সেই ক্ষেত্ৰত কি কৰিব সেই ক্ষেত্ৰতে চাইল্ড মেৰেজ চবতকৈ ডাঙৰ ঘটনা আছে এই গোটেই পৰিক্ৰমাটোৰ মাজত চাওক এজনী পঢ়া শুনা ছোৱালী এজনীয়ে তাই HS গ্ৰেজুৱেশ্যন মাষ্টাৰ ডিগ্ৰী কৰি PhD কৰোঁতে তাই বয়স লেট 20ত আহি যায় বিয়া হওঁতে হয়তো 30
তো আহি পৰি যায় সেই ছোৱালীজনী যেতিয়া বিয়া বাৰু হ'ব তাই মেণ্টেলিটিটোও বেলেগ থাকে ল'ৰাজনো ডেফিনেটলি পঢ়া শুনা হয় আৰু সিহঁতে ফেমিলি প্লেনিংটো খুব ধুনীয়াকৈ কৰিবলৈ পাৰে কিন্তু সংখ্যালঘু সমাজত আমি দেখা পাইছিলোঁ এটা বস্তু ছোৱালীজনী 14-15 বছৰ হোৱাৰ লগে লগে মাক বাপেকৰ মনতে চিন্তা বিয়া দিব লাগে তাত কিছুমান কাৰণো আছে এটাতো প্ৰথা ছোৱালীজনী ডাঙৰ হ'বলৈ বেছি গাভৰু হ'বলৈ ঘৰত দিব নালাগে দ্বিতীয়তে ঘৰ বাৰীবিলাক ইমান ভাল নহয় এজনী গাভৰু ছোৱালী ঘৰত এৰি থৈ কামে কাজে যিহেতু ওলাই যোৱাটো টান হয় তো 14-15 বছৰ ছোৱালীজনী যেতিয়া বিয়া দি দিয়ে 16-17 বছৰ মাতৃত্ব বুজা লৈ আৰু তাই ছোৱালীজনী যেতিয়া 14-15 বছৰ হৈ গৈ 30-32 বছৰত ছোৱালীজনী বিয়া হৈ নাতি দেখা পায় তে মূল সুঁতিৰ যোনবোৰ পঢ়া শুনা ছোৱালীয়ে যোন সময়ত বিয়া হৈ কাৰণে ফেমিলি প্লেনিঙৰ কথা চিন্তা কৰে তাই একে বয়সৰ সংখ্যালঘু সমাজৰ এজনী ছোৱালী গৈ কাৰণে আইতা হয় চ' এই ডিফাৰেঞ্চটো আমি মাৰিবলৈ আমি চাইল্ড মেৰেজৰ ক্ষেত্ৰত মানে চাইল্ড মেৰেজ প্ৰহিবিশ্যনৰ ক্ষেত্ৰত আমি বিশেষ গুৰুত্ব দিছিলোঁ আৰু সেয়েহে আপুনি বিভিন্ন অঞ্চলৰ সংখ্যালঘু অঞ্চলত আপুনি যাওক ছোৱালী এজনী বিয়া দিয়াৰ সময়ত সিহঁতে যদি কম বয়স থাকে তেতিয়া সিহঁতে পুলিচক ভয় নকয় আমচু আহি যাব বুলি কয় আমচু আহি যাব আমচুৱে ৰখাব বহু ক্ষেত্ৰত আমাৰ ল'ৰাই আক্ৰমণৰ বলি হ'ব লগাত পৰিছে সেই সমাজৰ যোনবোৰ সিহঁতে কয় কি বুলি কয় সিহঁতে সমাজবিলাক আকৌ ধৰি ৰাখে অশিক্ষিত সমাজবিলাক এজন দুজনমান প্ৰভাৱশালী ব্যক্তিয়ে তেওঁলোকে ধৰি ৰাখে তেওঁলোকক মাতবৰ বা কিবা বুলি কয় তেওঁলোকৰ দ্বাৰা আক্ৰমণৰ হেৰি হ'ব লগাত পৰিছে কিন্তু এই ক্ষেত্ৰত আমি আইনৰো সহায় লৈছোঁ আইনে বহু ক্ষেত্ৰত আমাক সহায়ো কৰিছে এই চিষ্টেমটো কিন্তু চলাই ৰাখে মাতব্বৰ বুলি চলাই ৰাখে ভিতৰুৱা জেগাবিলাকত চলাই ৰাখে মই ভিতৰৰ জেগা বুলি ক'লেও আকৌ উচ্ছেদ হোৱা জেগাবিলাকক যেতিয়া আমি কেতিয়াবা ভিজিট কৰিবলৈ যাওঁ আমি ওলাই আহি কওঁ তোক মোক এইবোৰ জেগাত এনেও যদি সুবিধা দিলে হয় আমি নাথাকিলোঁ এনেকুৱা ভিতৰুৱা দুৰ্গম অঞ্চলবোৰত থাকে তাত গৈ হয়তো আমাৰ ৰিচবোৰ গৈ নাপায় পুলিচৰ ৰিচবোৰ গৈ নাপায় সেইবোৰ জেগাত হয়তো কোনোৱে গৈ সেইবোৰ জেগাত একো নকৰিলে হয় তেওঁলোকে সেইবোৰ জেগাৰ পৰা কোনোবাই সেই লামডিঙৰ আকৌ 9 ফুটিৰ ভিতৰৰ পৰা ধুনীয়া হালধিৰ খেতি হৈছিল সেইকাৰণে আমি হালধি পাওঁ মই আজি এমাহ আগত মই যিহেতু গুৱাহাটীতে থাকোঁ ফুলকবি বন্ধাকবিৰ যেতিয়া কিলো জাৰৰ কালত যেতিয়া 80 টকা 70 টকাকৈ কৈছিল মই কৈছিলোঁ এই ঠাণ্ডা বতৰ আহিলে এতিয়াও চব্জিৰ দাম এনেকুৱা কৈছিলে নক'ব আজি 2-3 বছৰৰ পৰা সহজে চব্জি ঠাণ্ডা দিনতো বেছি কিহৰ কাৰণে কাৰণ আগতে চব্জি আহিছিল ধলপুৰৰ পৰা আগতে চব্জি আহিছিল অমুকৰ পৰা এতিয়া সেইবোৰ জেগা উচ্ছেদ হোৱাৰ পৰাতো খেতি নহয় তাৰ প্ৰভাৱবিলাক আমি সাধাৰণ ৰাইজেও আমি ভুগি আছোঁ এতিয়া সেইবোৰ জেগা উচ্ছেদ যে কৰিছে চৰকাৰে নিজৰ হাতত লৈ গৈছে চৰকাৰে তাত খেতি কৰক খেতি কৰি আমাক কম দামত চব্জিখিনি দিয়াৰ ব্যৱস্থা কৰক সেইখিনিতো তেওঁলোকে কৰা নাই এই মাটিবোৰ এতিয়া ক'ত যাব অসমৰ ৰাইজে চকু ৰাখিব লাগে ইয়াত তেওঁলোকৰ যোনটো ব্লু প্ৰিণ্ট এই মাটিবোৰ যে শ হেক্টৰ মাটি যে তেওঁলোকে গতাই দি আছে কাৰ হাতত গতাবলৈ বিচাৰি আছে আমি কি সেই ঠাণ্ডাৰ দিনতো কি সেই কবি বন্ধাকবি ফুলকবি আমি কি 50 টকা 60 টকা কিলোত কিনি খাই থাকিম আজি 9 ফুটিৰ হালধি যেতিয়া নোহোৱা হৈ গ'ল বজাৰত খোলা হালধি যোনটো তেতিয়া MDH-CMDHৰ নিচিনা কৰ্পৰেট ছেক্টৰৰ মছলাবিলাকে সাধাৰণ ৰাইজৰ ঘৰতো সোমাই গ'ল কিছুমান বাৰু আগৰ পৰাই মধ্যবৰ্গৰ উচ্চ বৰ্গৰ মানুহখিনি তেনেধৰণৰ মছলা ব্যৱহাৰ কৰিছিল কিন্তু এতিয়াতো হেৰি হৈ গ'ল যেতিয়া আমি এতিয়া জাগিৰোড পেপাৰ মিল বাৰু এতিয়া টাটাই লৈছে জাগিৰোড পেপাৰ মিলৰ যেতিয়া বন্ধ হৈ গ'ল তেতিয়া অসমত আমাৰ JK পেপাৰসমূহ আৰম্ভ হৈ গ'ল যোনবোৰ ফেক্টৰী গুজৰাটত আছিল কৰ্পৰেট গোষ্ঠীসমূহক আচলতে ৰঙা দলিচা পাৰি দিয়া সেইটোৱে মই আকৌ উভতি আহোঁ আপোনালোকৰ ৰোড মেপটোৰ কথাই যিহেতু আমি শেষে কৰিম আৰু অনুষ্ঠান আমচুৰ আপুনি কৈছে যে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত বা সজাগতাৰ ক্ষেত্ৰত আপোনালোকে কৰিছে কিন্তু আৰু বহু কৰিবলগীয়া আছে বিশেষকৈ জন্ম নিয়ন্ত্ৰণৰ দিশটোত নাই আমি স্পষ্টকৈ এটা কথা ক'ব বিচাৰোঁ যে আমি এতিয়া ক'ব বিচাৰোঁ 2 চাইল্ড পলিচিৰ কথা আমি ক'ব বিচাৰোঁ কিন্তু আকৌ এটা কথা আহি যায় যে যেতিয়া বেছি জনসংখ্যা কমি যায় তেতিয়া আকৌ ইমবেলেঞ্চ হৈ যায় পপুলেশ্যনটোত পপুলেশ্যন বাঢ়ি যায় চ' আমি 6-7-5টাকৈ ল'ৰা ছোৱালী নহয় যদি 2-3 ভিতৰত থাকে ভাল কাৰণ এতিয়া চাওক আমাৰ RSSৰ চিফ মোহন ভাগৱত ডাঙৰীয়াও কৈছে যে 3জনকৈ ল'ৰা ছোৱালী নোহোৱাকৈ কোনোৱে থাকিবলৈ নালাগে প্ৰায় 3জনকৈ চব ফেমিলিত এটা বেলেঞ্চ পপুলেশ্যন থাকিব লাগে কাৰণ জাপানত দেখা গৈছে চাইনাত দেখা গৈছে যে বৃদ্ধ মানুহৰ জনসংখ্যা বাঢ়ি যায়
সেই ক্ষেত্ৰত আমি ভাবোঁ চাইল্ড মেৰেজ আৰু এডুকেশ্যন, আমাৰ এটা শ্লোগান আছে, ঘৰে ঘৰে শিক্ষা তেতিয়াহে ৰক্ষা। আমি চব ৰাইজক এটা কথাই কওঁ, আপোনাৰ চব সমস্যাৰ সমাধান শিক্ষাত আছে। আজি উচ্ছেদো নহয় আপোনাৰ যদি শিক্ষা থাকে, কাৰণ আপুনি যেতিয়া পট্টা মাটি কিনিব, এতিয়া নতুনকৈ আমি কৈছোঁ মাটি য'তেই নাথাকক, য'তেই খেতি নকৰক, আধা লোচা হ'লেও ম্যাদী মাটি ক'ৰবাত কিনি কিনি ৰাখিব। কোনোবাই যদি চৰত গৈ শ বিঘাত মাটিত খেতি কৰি যদি মাহত 10 লাখ 15 লাখ টকাৰ চব্জি, বছৰত 10 লাখ 15 লাখ টকাৰ চব্জি বেচিব পাৰে, তাৰ পৰা সৰু টকা এটা ওলাই লৈ আহি ওচৰৰে এখন ভাল জেগাত আধা কথা মাটি কিনিব পাৰিব। তে সেইখিনি কথা আমি লৈ গৈ আছোঁ। আৰু যদি ছোৱালী এজনী 18 বছৰ 19 বছৰলৈকে বিয়া নহয়, ডেফিনেটলি তাই পঢ়ি থাকিব, আৰু সেইখিনি সময়ত তাই আৰু পঢ়িবলৈ বিচাৰিব। তাই শিক্ষিতও হ'ল, তাই শাৰীৰিকভাৱেও তাই নিজে ডিচিশ্যন ল'বলৈ পাৰে, এটা হ'ল মানসিকভাৱে শাৰীৰিকভাৱে। আৰু শিক্ষিত হৈ যোৱা ল'ৰা ছোৱালীবোৰে এটা বয়সতে বিয়া পাতে। তে আমি 4-5 বছৰ যদি কমচে কম এতিয়া ঠেলি দিব পাৰোঁ, এই দুটামান সন্তান অলৰেডি কমি যায়। ছোৱালী এজনী যদি বা ল'ৰা ছোৱালী এজনী পঢ়ি শুনি 24-25 বছৰ বয়সতো যদি এটা প্লানিং কৰে, এই 15-16 বছৰ বা 7-8 বছৰত প্ৰায় দুটামান সন্তানৰ এটা ব্যৱধান হৈ যায়। সেইটো আমি এটা চিন্তা কৰিছোঁ। আৰু মাটিৰ ক্ষেত্ৰতো আমি ক'ব বিচাৰোঁ চবকে যে ম্যাদী পট্টা মাটি চবেই ল'বলৈ চেষ্টা কৰিবলৈ। আৰু শেষত আমি শিক্ষাৰ ক্ষেত্ৰত খুবেই জোৰ দি আছোঁ যে প্ৰাইমেৰী এডুকেশ্যনৰ পৰা লৈ ছেকেণ্ডেৰী এডুকেশ্যনলৈকে এটলিষ্ট পঢ়া শুনাখিনি একেবাৰে ৰিম'ট ভিলেজতো যেনে সোমাই যায়। ল'ৰা ছোৱালীবিলাকক যেনে 4-5লৈকে পঢ়িয়েই ভাতাত পঠাই নিদিয়ে, কেৰেলাত কাম কৰিবলৈ পঠাই নিদিয়ে। সেইখিনি কথা আমি অলপ চিন্তা কৰিছোঁ। কাৰণ মানুহখিনি যেতিয়া মিক্স আপ হ'ব, পঢ়া শুনা হ'ব, শিক্ষিত হ'ব, কথা বতৰাৰ আদান প্ৰদান হ'ব, তেতিয়া কি হ'ব, ছ'চাইটিৰ এটা অংগ হৈ থাকিলে মানুহে ক্ৰাইমটো ক'ৰবাত কমি কমি যায়। আৰু অশিক্ষিত মানুহ এজনে এটা ক্ৰাইম কৰোঁতো চিন্তা নকৰে, কাৰণ তাৰ সিহঁতে কনচিকুৱেঞ্চটো বুজি নাপায়। তো এনেধৰণৰ কিছুমান চিন্তা আমাৰ ওচৰত চিন্তা আমি কৰি ৰাখিছোঁ। কাৰণ বিভিন্ন ছেক্টৰত দেখা গৈছে যে ৰিপ্ৰেজেণ্টেশ্যনটো আপুনি জানেই। আজি যদি তেজপুৰ সদৰ থানাতে সোমাই যায়, যিমান অফিচাৰ দেখা পাব, বা DC অফিচতে যায়, SP অফিচতে যায়, বিভিন্ন স্কুল কলেজত যায়, আজি মুছলমানৰ জনসংখ্যা কম নহয়, খুবেই বেছি, কিন্তু তেওঁলোকৰ প্ৰতিনিধি হিচাপে সেই সমাজৰ পৰা কেইজনে চাকৰিত নিয়োজিত হৈছে? নাই। তেওঁলোকে সেই লেবাৰ কামত বা নিজাববীয়াকৈ কোনোবাই প্ৰাইভেটলি কিছুমান দোকান চলাইছে, বজাৰ চলাই আছে, তেনেকৈ কামখিনি কৰি আছে। তেওঁলোক কম্পিটিটিভ মাইণ্ডছেটত, কাৰণ বায়াছটো সদায় থাকিবই, সদায় আপুনি সম্পূৰ্ণৰূপে নুই কৰিব নোৱাৰে, কিন্তু কম্পিটিটিভ এটা মাইণ্ডছেট আহিব লাগিব আৰু মানুহখিনি লাগিব সেই ক্ষেত্ৰত। সেই সংখ্যালঘুৰ সংগ্ৰামখন আগুৱাই নিয়াত আপুনি যোগদান কৰিব, আপোনাৰ অৰিহণা থাকিব বুলি আমি আশা কৰিছোঁ। আপোনাৰ ব্যক্তিগত, মই বিশেষকৈ বাৰে বাৰে যে সুধি আছোঁ ব্যক্তিগত আপোনাৰ ৰোডমেপ কি বা প্লেন কি, এই কাৰণেই সুধিছোঁ। আমছুৰ বা ছাত্ৰ সংগঠন, ছাত্ৰ ৰাজনীতিত যিসকল লোক থাকে, তেওঁলোকৰ বিৰুদ্ধে অভিযোগ থাকে যে বিশেষকৈ আমছুৰ কথা যিহেতু আমি আপোনাৰ কথা পাতি আছোঁ, আপোনালোকৰ সংগঠনৰ কথা পাতি আছোঁ, আমছুৱে সংখ্যালঘু ৰাইজৰ যিখন যুঁজ বা সংখ্যালঘু ৰাইজৰ বাবে যিখিনি কৰিব লাগে, সংখ্যালঘু ৰাইজৰ বিশ্বাসযোগ্যতা যিখিনি থাকিব লাগে আমছুৰ প্ৰতি, সেইখিনি হেৰুৱাইছে বুলি এটা অভিযোগ থাকে। বিশেষকৈ এতিয়া আপোনাৰ পূৰ্বৰে যিগৰাকী ৰেজাউল কৰিম চৰকাৰ, তেওঁ গৈ এতিয়া ৰাজনীতিত যোগদান কৰিব বুলি এটা বাতৰি ওলাইছে। আৰু বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে ছাত্ৰ ৰাজনীতি আচলতে সক্ৰিয় ৰাজনীতিৰ এটা ৰাস্তা বুলিয়েই কোৱা যায়, দেখাও গৈছে। সেইকাৰণে বিশ্বাসযোগ্যতাটো কমা বুলি কোৱা হয়। চাওক, অসমত প্ৰায়ভাগ সংগঠনৰ এটা বিশ্বাসযোগ্যতা কমি যোৱা যেন অনুভৱ হয়। কাৰণ আগতে যিভাৱে এটা আন্দোলন হোৱাৰ পাছত যি হিচাপে সেই আন্দোলনৰ যোনখিনি লক্ষ্য উদ্দেশ্য নোপোৱালৈকে আন্দোলন চলি থাকে, কিন্তু দেখা পোৱা গৈছে যে বিগত সময়ত বিৰত নদীবাণী আন্দোলন হওক, কা আন্দোলনেই হওক, বিভিন্ন আন্দোলন কেনেকৈ নাইকিয়া হৈ গ'ল ৰাজপথৰ পৰা, এতিয়াও মানুহে চিন্তা কৰে। ঠিক তেনেধৰণৰ সংখ্যালঘু দল সংগঠনৰ ওপৰত মাজে সময়ে তেনেধৰণৰ অভিযোগ আহে। আৰু ছাত্ৰ সংগঠনৰ জৰিয়তে চবেই ৰাজনৈতিক জীৱন এটাও ইয়াৰ পাছত তেওঁলোকে আগুৱাই যোৱা দেখা যায়। ৰেজাউল কৰিম ডাঙৰীয়াও আগুৱাই গৈছে, আমাৰ তেওঁৰ লগত শুভকামনা আছে। কিন্তু আমছুৰ ফালৰ পৰা তেওঁ কোনো ধৰণৰ আমাৰ কি ক'ম এতিয়া, মানে আমি তেওঁক আমাৰ ফালৰ পৰা আগুৱাই দিয়া নাই, সেইটো তেওঁৰ ব্যক্তিগত সিদ্ধান্ত। এতিয়া মোৰ ফালৰ পৰা যদি মোৰ কথা ক'ব যায়, মই এনেকুৱা এটা জেগাৰ ল'ৰা, মই যোন অঞ্চলৰ পৰা বিলং কৰোঁ, মই ৰাজনীতিৰ কথা কেতিয়াও ভবাই নাছিলোঁ। মই পলিটিক্সৰ, মোৰ গোটেই আমাৰ সংগঠনৰ মজিয়াটো জানে যে ইমতিয়াজৰ ৰাজনীতি কোনো আশা আকাংক্ষা বা অভিলাষা তেনেধৰণৰ নাই। ভৱিষ্যতত যদি কিবা এটা হৈ যায় আকস্মিক, সেইটো মই নাজানো,
কিন্তু মোৰ যোনটো পাৰ্চনেল ৰোড মেপ চব মই ডিছক্ল'জ কৰিব নোৱাৰোঁ ইয়াত। কিন্তু আমছু যিহেতু সংখ্যালঘু জনগণৰ চবতকৈ পুৰণা এটা ছাত্ৰ সংগঠন, চবতকৈ এতিয়াতো বহু সংগঠন ওলায়, আজি 45 বছৰ 46 বছৰ হ'বহি, আৰু এই সংগঠনটোৰ কথা বতৰাৰ ওপৰতে প্ৰায়ভাৱে নিৰ্ভৰ কৰি থাকে তেওঁলোকে কৰি আছে কি কৰা নাই। কিন্তু সংগঠনৰ আভ্যন্তৰীণ যোনখিনি আমাৰ ষ্ট্ৰাকচাৰ, সেইখিনি মই অলপমান চিজিল কৰাত মই বহুত গুৰুত্ব দিম। এটা ফ্ৰেমৱৰ্ক এটা বনাম যেনে মাইনৰিটি পপুলেশ্যনৰ ভাল ভাল যোনখিনি মেধাৱী ছাত্ৰ ছাত্ৰী আহি এই সংগঠনটোৰ লগত জড়িত হৈ তেওঁলোকে এই গোটেই জনগোষ্ঠীটোক এটা নেতৃত্ব প্ৰদান কৰিবলৈ পাৰে। আৰু চবতকৈ ডাঙৰ কথা, আমছু বুলি ক'লে প্ৰায়ভাগে মুছলমান বুলি ভাবে। আমছু আৰু মুছলমানৰ লগত কোনো সম্পৰ্কই নাই। বিভিন্ন সময়ত আমছুত বহু হিন্দু ধৰ্মাৱলম্বী লোকেও নেতৃত্ব প্ৰদান কৰিছিল। ভাষিক সংখ্যালঘু বুদ্ধিষ্ট বা আমাৰ পাঞ্জাবী মানুহো বহু, তিনিচুকীয়াত আমাৰ পাঞ্জাবী মানুহ আছিল, মানে শিখ মানুহ। তো আমাৰ লগত আমি একে সাংঘাতিকভাৱে নিজৰ ছেকুলাৰ কেৰেক্টাৰটো বজাই ৰখাত আমি গুৰুত্ব দিওঁ। এইটো বেলেগ কথা, বৰ্তমান চৰকাৰখনে আমাক এটা নেগেটিভ সৃষ্টি কৰি থাকে। যিহেতু আমাৰ বহু প্ৰাক্তন বিষয়ববীয়া গৈ বিভিন্ন ৰাজনৈতিক দলত যোগদান কৰিছে। এতিয়া অলপ বেছি শুনিব, আজি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়া কালি পৰহি যোনটো দলত যোগদান কৰিব তাৰ অপজিশ্যনসকলে আকৌ ইনডাইৰেক্টলি আমছুক টাৰ্গেট কৰিব বিচাৰে। কিন্তু আমাৰ এজন প্ৰাক্তন সভাপতি আজিৰ তাৰিখত বিজেপিৰ এজন ৰাজ্যিক নেতা, সংখ্যালঘু মৰ্চাৰ। এজিপিৰ পৰা গৈ বহুৱে MLA হৈছে। এজিপি, বিজেপি বা কংগ্ৰেছ যিকোনো দলতেই নহওক কিয়, ৰাজনীতিলৈ যেতিয়া গুচি যায় বা ৰাইজে তেতিয়া ধৰক তেওঁলোকৰ যে ত্ৰাণকৰ্তা হৈ আছে, সেইটো কথা অকণমান ভাবিবলৈ অকণমান দ্বিধা বোধ কৰে। কাৰণ কিয় যে আকৌ চৰকাৰৰ ওচৰতে বিক্ৰী গ'ল তাৰমানে, বা ৰাজনৈতিক দলৰ ওচৰতে বিক্ৰী গ'ল। সেই ক্ষেত্ৰত চাওক, অকল আমিতো ছাত্ৰ সংগঠনৰ ল'ৰা হয়, এতিয়া গৈ লাহে লাহে ছাত্ৰ জীৱনো শেষ হৈ আহিছে, আৰু তাৰপাছত নিজৰ জীৱনৰ বাট এটা মানুহে আগৰ পৰা যদি চিন্তা কৰি নাৰাখে, পলিটিক্সৰ কথাই ভাবে। এতিয়া মোৰ এটা এষ্টাব্লিছ এটা মোৰ প্ৰফেশ্যনো আছে, মই কালি পৰহি গৈ তাত সোমাই যাব পাৰিম, কিন্তু বহুতৰ সেই ক্ষেত্ৰত নাছিল। আজি বেলেগ নকওঁ, এজন জুডিচিয়াৰী এজন জাজৰ ৰিটায়াৰমেণ্টৰ পাছত গৈও তেওঁ এনেকুৱা ধৰণৰ এটা চাকৰিত নিয়োজিত হৈ যাব লাগে, তেওঁ আগত দিয়া জাজমেণ্টবোৰৰ ওপৰত প্ৰশ্ন উত্থাপন হয়। এইটো অকল ছাত্ৰ সংগঠনৰ লগতেই সীমাবদ্ধতা নহয়। কিন্তু মই এটা আপোনাৰ মাধ্যমেৰে আশ্বাস দিব বিচাৰিছোঁ যে আমছুৰ স্বচ্ছতাটো, নিজৰ আভ্যন্তৰীণ স্বচ্ছতাটো মই বজাই ৰাখিবলৈ সম্পূৰ্ণৰূপে চেষ্টা কৰিম। কিন্তু অৰ্গেনাইজেশ্যনেল ফ্ৰেমৱৰ্কটো মই ভালকৈ বনাই লোৱাৰ ওপৰত চিন্তা কৰিছোঁ। আৰু যিকোনো পলিচিত আমি ইণ্টাৰনেলি যোনবোৰ আমাৰ এক্সাৰচাইজ থাকিব, ধৰি লওক পলিচি ক্ষেত্ৰত অকল কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াই নহয়, একে আঞ্চলিক পৰ্যায়ৰ বিষয়ববীয়া যেনে সিমানেই জ্ঞাত থাকে, তাৰ প্ৰতি মই লক্ষ্য ৰাখিম। আৰু ৰাইজক, সংখ্যালঘু জনগণৰ বা যোনবোৰ ডিপ্ৰাইভ ছেকশ্যন আছে, তলৰ খাপৰ লোক, সেইসকলৰ জীৱনৰ যোনটো লাইফ ষ্টেণ্ডাৰ্ডৰ কথা কয়, সেইখিনি কেনেকৈ উন্নত হয় তাৰ প্ৰতিও মই এটা দীৰ্ঘম্যাদী এটা এটা ৰোডমেপ এটা বনোৱাৰ কথা চিন্তা কৰি আছোঁ। কিন্তু সময় খুবেই কম থাকে, তাৰ মাজতে মানুহে আমাক 1-1.5 মাহৰ ভিতৰতে প্ৰায়ভাগ মানুহে আমাক মূল্যাংকন কৰা এটা চিন্তা কৰে। যোনবোৰ বস্তু বছৰে বছৰে হোৱা নাই, সেইখিনি ষ্ট্ৰাকচাৰটো বনাই লওঁতে অলপমান সময় লাগিব। আৰু মই এটা কথাই ক'ম যে এইখন চৰকাৰ বা যিকোনো চৰকাৰে, ভৱিষ্যতত যিকোনো চৰকাৰে যদি অকল সংখ্যালঘু বিৰোধী নহয়, অসম বিৰোধীও বা আন জনগোষ্ঠীৰ বিৰোধী যদি কিছু কাম কাজ হাতত লয়, তাত কিন্তু আমি মাত মাতিম, ৰাজপথত ওলাই আহি একেবাৰে শক্তিৰে তাক প্ৰত্যাহ্বান জনাম। আজি বৃহৎ নদীবানৰ আন্দোলনৰ ক্ষেত্ৰতো কি হিচাপে আমি জড়িত হৈ গৈছিলোঁ, বা কা আন্দোলনৰ ক্ষেত্ৰতো আমি জড়িত হৈ গৈছিলোঁ। তেনেধৰণৰ সামগ্ৰিকভাৱে অসমৰ বিৰুদ্ধে যদি কিবা নীতি দিল্লী চৰকাৰ বা দিছপুৰ চৰকাৰৰ যায়, তাৰ বিৰুদ্ধে কিন্তু গোটেই সংগঠনটো আমি থিয় হ'ম। আৰু সংখ্যালঘু জনগণক দ্বিতীয় বা তৃতীয় পৰ্যায়ৰ নাগৰিক বনাই কালি ভোট অধিকাৰ কাঢ়িব, কালি মাটিৰ পৰা উচ্ছেদ কৰিব, কালি ক'ৰবাত গৈ তেওঁৰ ধৰ্মীয় উপাসনা স্থলবোৰ ভাঙি দিব মন গ'লে, বুলডোজাৰ লৈ লৈ ঘূৰি ফুৰিব, তেওঁলোকৰ কোনোবাই আহি জমেট' কাম কৰিলেও তেওঁলোকৰ প্ৰশ্ন উত্থাপন কৰিব, কোনোবাই ওলা উবাৰ চলালেও প্ৰশ্ন উত্থাপন কৰিব, পঢ়ি শুনি কোনোবাই যদি নীট ক্ৰেক কৰে তেওঁলোকৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিব, কোনোবাই যদি UPSCত চিট পায় তেতিয়াও UPSC জিহাদ আৰম্ভ কৰিব।
জিহাদ কৰা বুলি আৰম্ভ কৰিলোঁ চব ক্ষেত্ৰত কোনোবা ধৰ্মৰ ইফাল গৈ বা জাতিৰ সিফাল সিফাল গৈ কোনোবাই প্ৰেম বিবাহ কৰিছে তেওঁলোকক লাভ জিহাদ বনাই দিব এইটো যেনে কেতিয়াও হোৱাই নাছিল পৃথিৱীত আগতে তেতিয়াহ'লে এনেধৰণৰ কথা কৈ যি এটা তুচ্ছ তাচ্ছিল্যতা সৃষ্টি কৰি থকা যায় এই বৰ্তমানৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই কোভিডৰ টাইমত কোভিড মুছলমানে কঢ়িয়াই লৈ অনা বুলি তেওঁ এটা নেৰেটিভ সৃষ্টি কৰিছে মানে নিম্ন খাপৰ কিছুমান কথা বতৰা নিম্ন চলে খাপৰ অত্যন্ত অপমানসূচক কিছুমান কথা সংখ্যালঘু ৰাইজৰ বাবে চলে মানে চাওক অসমৰ মুখ্যমন্ত্ৰীৰ যোনটো পদবী যোনখন চকী সেইখন কিন্তু আমাৰ এখন প্ৰতিজন অসমীয়াৰ মানে দৃষ্টিত থকা চবতকৈ উচ্চ এখন স্থান হয় সেই যোনেই সেই চকীখনত বহে তেওঁ সেই মৰ্যাদাটো ৰাখিব লাগে বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই মই একেবাৰে দুখ প্ৰকাশ কৰি কৈছোঁ যে সেই চকীখনৰ মৰ্যাদা ৰাখিব পৰা নাই তেওঁ কথা বতৰাবিলাক শুনি মানে কোনোবা এখন মেল মিটিঙত বহি থকা এজন গাঁওবুঢ়াৰ চাগে তাতকৈ ভাল কথা কিছুমান ব্যৱহাৰ কৰে নেকি ৰাজনীতি কৰিবলৈ আমি এনেধৰণৰ কিছুমান শব্দৰ ব্যৱহাৰ কৰিবলৈ নালাগে যোনবোৰ শব্দই হয়তো আমাৰ নিৰ্বাচনটো জিকাত সহায় কৰিব পাৰে কিন্তু অসমীয়া সমাজখন আমাৰ জীয়াই থকা এই ছ'চাইটিখন এক অনন্ত কালৰ বাবে আমাক বিভাজিত কৰি ৰাখি থৈ যাব কাৰণ আপুনি মই যোনখন স্কুলত পঢ়িছিলোঁ আজি ল'ৰা ছোৱালী যোনখন স্কুলত পঢ়িছে তাৰ মাজত কিন্তু পাৰ্থক্য আছে মই আপুনি যোনখন স্কুলত পঢ়িছিলোঁ আমি টিফিন বক্সটো খোলোতে ভবা নাছিলোঁ তাত কোনে কি খাইছে কি কৰিছে মই নিজে জানো মই টিফিনটো লৈ কাৰণে মই ঘূৰি ফুৰিছিলোঁ কোনে ভাল কি আনিছে আৰু আমাৰ ঘৰতো তেনেধৰণৰ আদান প্ৰদান চলিছিল কিন্তু এতিয়া সৰু ল'ৰা ছোৱালীয়ে ঘৰত আহি মাক বাপেকৰ ওচৰত কান্দা আৰম্ভ কৰিছে যে তেওঁলোকৰ সৰু ল'ৰা ছোৱালীয়ে তেওঁলোকক নামাতে তেওঁলোকৰ ওচৰত বেয়া ব্যৱহাৰ কৰে ধৰ্মক লৈ কথা পাতে সেই সৰু ল'ৰা ছোৱালীটোক কোনে শিকালে নিশ্চয় মাক দেউতাকে ঘৰত আলোচনা কৰে তেওঁলোকে শুনি থাকে বিষবাস্প এটা বিয়পায় এই যোনটো আৰম্ভণি হৈছে এখন সমাজ বিভাজন কৰা কোনোবাই গৈ MLA হ'ব কোনোবাই গৈ MP হ'ব কোনোবাই হাজাৰ হাজাৰ কোটি টকাৰ সম্পত্তি গঢ়িব কোনোবাই এটা টি-চাৰ্ট পিন্ধিব 1.5 লাখ কোটি টকা কাৰোবাৰ ঘৈণীয়েক মন্ত্ৰীৰ ঘৈণীয়েকে এটা চেনেলৰ বেগ লৈ ঘূৰিব 3 লাখ টকাৰ আৰু আমাক 1200 টকা দি দুটামান পচা শব্দ কৈ আমাক ভোটটো দিয়াই তেওঁলোকে সেইবোৰ কৰিব বিদেশত মাটি কিনিব আৰু আমি 1200 টকাৰ বাবে আমাৰ নিজৰ ল'ৰা ছোৱালীৰ মাজত বিভাজন আনিছোঁ সমাজখনৰ মাজত বিভাজন আনিছোঁ কালি অসমত যদি কিবা এটা তেনেধৰণৰ অনাকাংক্ষিত কিছুমান ধৰি লওক ঘটনা ঘটি যায় আমি নিজে ফেচ কৰিব লাগিব সৰ্বসাধাৰণ ৰাইজক এই মন্ত্ৰীবোৰক ইয়াত নাপায় সিহঁতে আমেৰিকাত থাকিব সেই সজাগতাটো ৰাইজৰ মাজত আনিব আমাৰ মাজত বিভাজন আনিবলৈ যদি কোনোবাই চেষ্টা কৰে যিকোনো কাৰণত ৰাজনীতিক ধৰক বিভিন্ন ইস্যু লৈ পেলাই সজাগতাটো কিন্তু ৰাইজৰ মাজত থাকিব লাগিব আৰু সেই সজাগতাৰ বাবে আপোনালোকৰ দৰে সংগঠনসমূহৰ অৰিহণা বা আপোনালোকৰ দায়িত্ব বহু বেছি আৰু আপোনালোকৰ পূৰ্বৰ মই নেতাসকলৰ কথা নকওঁ কিন্তু আপোনাক যিহেতু ব্যক্তিগতভাৱে জানো আৰু আপুনি আপোচহীন স্থিতি এটাত আছে আজি ইমান দিনে দেখি আহিছোঁ গতিকে আশা কৰিছোঁ সংগঠনটোত আপুনি নেতৃত্ব লৈছে আৰু আপুনি ভবা ধৰণে আপোনাৰ যিখিনি পৰিকল্পনা সেইখিনি সফল হওক আৰু সমাজখনক সুধৰাৰ ক্ষেত্ৰত বা সমাজখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আপোনাৰ বলিষ্ঠ অৱদান থাকক ধন্যবাদ ময়ো কাকোকে নিৰাশা নকৰোঁ যি দায়িত্ব মোক অৰ্পণ কৰিছে সমগ্ৰ অসমৰ পৰা অহা ডেলিগেটসকলে বা সংখ্যালঘু জনগণে মই তাত নিজৰ বেষ্ট দিবলৈ চেষ্টা কৰিম আৰু শেষত আকৌ পুনৰবাৰ কৈছোঁ আপুনি যোনটো এক নতুন অভিযান লৈছে এই পডকাষ্টৰ জৰিয়তে আপুনিও সফল হওক আগুৱাই যাওক বহু ভিউৱাৰ্ছ আহক আৰু অসম তথা অসমৰ বাহিৰত থকা অসমীয়া লোকো যেনে পডকাষ্টবোৰ চায় আৰু তেজপুৰবাসীৰ বাবে এইটো এটা গৌৰৱৰ কথা হ'ব যে তেজপুৰতো ইমান ধুনীয়াকৈ পডকাষ্ট চলি আছে গোটেই অসম বা অসমৰ বাহিৰতো চাই এনেকুৱা এটা হওক ভাবিছোঁ আৰু মোৰ ফালৰ পৰা এইটো আশা মোৰ থেংক ইউ ধন্যবাদ